নমস্কাৰ। এডুকাল ইন্সপায়াৰৰ একাদশটি খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম। অগ্ৰণী ব্যক্তিত্ব আৰু প্ৰতিভাসমূহক সমাজৰ মাজলৈ লৈ যোৱাৰ আমাৰ এই প্ৰচেষ্টা এডুকাল ইন্সপায়াৰ। ইতিমধ্যে আমি আগৰ সপ্তাহবোৰত এডুকাল ইন্সপায়াৰৰ 10টিকৈ খণ্ড অনুষ্ঠিত কৰিছোঁ। আজি একাদশ খণ্ডত আমাৰ মাজত উপস্থিত আছে ডক্টৰ জয়ন্ত হাজৰিকা ছাৰ। ছাৰ বৰ্তমান পাণ্ডু মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰবক্তা। ছাৰক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু ইমান ব্যস্ততাৰ মাজতো আমাক সময় দিয়াৰ বাবে ছাৰক আমি ধন্যবাদ জনাইছো। স্বাগতম ছাৰ। ধন্যবাদ। ছাৰক মই পুনৰবাৰ স্বাগতম জনাইছো আমাৰ এডুকাল ইন্সপায়াৰ একাদশ খণ্ডটিলৈ। দৰ্শকসকলক আমি জনাব বিচাৰো যে আমি আমাৰ এডুকাল ইন্সপায়াৰৰ খণ্ডসমূহত আমাৰ মাজত উপস্থিত থকা অতিথিজনৰ বিষয়ে প্ৰথমতে আমি তেওঁৰ বিষয়ে অলপ জানিব বিচাৰিম। আমি ছাৰৰ শিক্ষা জীৱন, কৰ্ম জীৱন, ছাৰে কেনেকৈ আগুৱাই গ'ল, আজি কেনেকৈ ছাৰ এখন মহাবিদ্যালয়ৰ এজন প্ৰবক্তা হৈ আছে, আমি ছাৰৰ পৰা জানিব বিচাৰিম। ছাৰ। পোনপ্ৰথমে মই সুদীৰ্ঘকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এডুকালটৰ সম্পূৰ্ণ পৰিয়ালবৰ্গলৈ। তেওঁলোকৰ যিটো একক প্ৰচেষ্টা এনেকুৱা এটা লকডাউনৰ মুহূৰ্তত, পেণ্ডামিক মুহূৰ্তত, গতিকে তেখেতসকলে এতিয়া আগৰ ৱাহিদুৰ ৰহমানে ইতিমধ্যে উনুকিয়াই গৈছে যে আমি সমাজৰ মাজত এনেকুৱা কিছুমান পাৰ্চনক আমি নিক্ষেপ কৰিব বিচাৰিছোঁ যাৰ সংস্পৰ্শত উঠি অহা নতুন প্ৰজন্মই এটা বিশেষ প্ৰেৰণা পায়। গতিকে তেওঁলোকৰ কামটোক সৰ্বপ্ৰথমে মই স্বীকৃতি দিছোঁ আৰু ইছানৰ জৰিয়তে মই বহুত আগতীয়াকৈ এই প্ৰচেষ্টাৰ বিষয়ে গম পাইছোঁ, যদিও বিশেষ অসুবিধাবশতঃ বা ব্যস্ততাপূৰ্ণ টাইম শ্বেডিউল থকাৰ কাৰণে মই তোমালোকৰ এই এডুকালটৰ টকবিলাকত বিশেষকৈ থাকিব পৰা নাই। কিন্তু যি কি নহওক, তোমালোকৰ একাদশ খণ্ডলৈ মোক নিমন্ত্ৰণ কৰি অনাৰ কাৰণে তোমালোক অশেষ ধন্যবাদৰ পাত্ৰ। আৰু মই তোমালোকৰ লগত, বিশেষকৈ পাৰ্টিচিপেণ্টখিনিৰ লগত মই মোৰ যিখিনি সীমিত জ্ঞান, তাৰ লগত আমি আই থিংক এটা ইণ্টাৰেকশ্যন কৰিব পাৰিম। ভাবিছোঁ তাৰ পৰা তোমালোক অলপ পৰিমাণে হ'লেও উপকৃত হ'বা। আৰু দ্বিতীয় কথাটো হ'ল কি, প্ৰথম মোৰ জন্ম হ'ল যোৰহাটত, আৰু মোৰ শিক্ষা জীৱনৰ গোটেইখিনি মই বিস্তৃতভাৱে নকওঁ। হায়াৰ ছেকেণ্ডেৰী পৰ্যায়ৰ পৰা যদি মই ক'ব লগা হয়, তেতিয়াহ'লে মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলোঁ তোমাৰ JV কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত মেজৰ লৈ 2005ত, আৰু JV কলেজৰ পৰাই পদাৰ্থ বিজ্ঞানত মেজৰ লৈ পেলাই 2008ত মই BSc পাছ কৰিলোঁ। আৰু পৰ্যায়ক্ৰমে মই MScৰ কাৰণে তোমাৰ অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদত নামভৰ্তি কৰিলোঁ। অসম বিশ্ববিদ্যালয়ৰ তোমাৰ দুটা চৌহদ আছে, তাতে হ'ল এটা তোমাৰ শিলচৰ কেম্পাছ, সেইটো, আৰু আনটো হ'ল তোমাৰ ডিফু কেম্পাছ। ডিফু কেম্পাছটো 2007ত এষ্টাব্লিছ হৈছে। এইখিনিতে মই আৰু এটা কথা উনুকিয়াই থ'ব বিচাৰোঁ যে যিসকল ছাত্ৰ ছাত্ৰী ভৱিষ্যতে পদাৰ্থ বিজ্ঞানৰ কাৰণে আগ্ৰহী হয়, তেওঁলোকৰ কাৰণে আমাৰ অসমতে তোমাৰ ধৰা ডিব্ৰুগড় ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি, তেজপুৰ ইউনিভাৰ্চিটি, আকৌ আছাম ইউনিভাৰ্চিটি তোমাৰ দুটা কেম্পাছ আহি গ'ল। শিলচৰ কেম্পাছত আছে আৰু তোমাৰ ডিফু কেম্পাছ, আৰু নতুনকৈ আৰু 3খন ইউনিভাৰ্চিটি আহিছে, তোমাৰ হোজাই ভট্টদ্বীপ ইউনিভাৰ্চিটি, তাৰপৰা তোমাৰ মাধৱদেৱ ইউনিভাৰ্চিটি, আৰু তোমাৰ কি হয় বজালী কলেজখনৰ ইউনিভাৰ্চিটি। ঠিক আছে, ইউনিভাৰ্চিটি আপডেট কৰিলে। তাৰপিছত পৰ্যায়ক্ৰমে আমি বহুতো ষ্টুডেণ্টে মোক পাৰ্চনেলি কেতিয়াবা সোধে যে ইন ফিউচাৰত যেতিয়া আমি পৰ্যায়ক্ৰমে MSc যাম, তেতিয়াহ'লে আমাৰ কাৰণে কি কি বিষয়বস্তু আমি ল'ব লাগিব, সেইবিলাকক আমি সম্পূৰ্ণভাৱে স্পেচিয়েল পেপাৰ বুলি কওঁ। সেইকাৰণে এইটো সময় আৰু সুযোগ দুয়োটা মিলাৰ কাৰণে কথাটো মই ইয়াতে উনুকিয়াই থৈ গৈছোঁ। আৰু MSc মই তোমাৰ 2010ত পাছ কৰিলোঁ। পাছ কৰাৰ পিছত 2011ত মই তোমাৰ তেজপুৰ ইউনিভাৰ্চিটিত পদাৰ্থ বিজ্ঞান বিভাগত প্ৰফেচৰ অশোক কুমাৰ ছাৰৰ তত্ত্বাৱধানত মই গৱেষণা কাম আৰম্ভ কৰিলোঁ, যিটো মই 2016ত সম্পূৰ্ণ কৰিলোঁ। তাৰ ঠিক মাজতে 2014 বৰ্ষত মই নামৰূপ কলেজত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰিছিলোঁ। সেইটো সম্পূৰ্ণভাৱে মোৰ FDP পোষ্ট আছিলে। FDP ফেকাল্টি এগেইনষ্ট ডেভেলপমেণ্ট, লিয়েন পোষ্ট বুলি কোৱা হয় আৰক্ষিক অৰ্থত। আৰু দ্বিতীয় কথাটো হ'ল সেইটো 2014 বৰ্ষৰ পৰা 2015 বৰ্ষৰ মাজভাগলৈকে। তাৰপিছত আকৌ তেজপুৰ বিশ্ববিদ্যালয়লৈ ঘূৰি আহিলোঁ। মোটামুটি 4 পৰা 5 মাহমান সময় পালোঁ। সেইখিনি সময়ত মোৰ থিচিছ ছাবমিট কৰিলোঁ, আৰু থিচিছ ছাবমিট কৰাৰ পিছত আকৌ ইণ্টাৰভিউ দিলোঁ। তাৰপিছত মই 2016 বৰ্ষটো সম্পূৰ্ণভাৱে তোমাৰ
নেৰিছ নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নেল ইনষ্টিটিউট অফ চায়েন্স এণ্ড টেকনলজি, এইটো তোমাৰ অৰুণাচলত আছে, নিৰ্জুলি ইটানগৰ। তাত মই সম্পূৰ্ণ এবছৰৰ বাবে তোমাৰ পদাৰ্থ বিজ্ঞানৰ সহকাৰী অধ্যাপক হিচাপে নিযুক্ত হ'লোঁ। তাৰ পিছত আকৌ আহি পেলাই মই তেজপুৰ বিশ্ববিদ্যালয়ত গেষ্ট ফেকাল্টি হিচাপে অতিথি অধ্যাপক হিচাপে যোগদান কৰিলোঁ প্ৰায় 6 মাহৰ কাৰণে, এটা ছেমিষ্টাৰৰ কাৰণে। আৰু তাৰ পিছৰ পৰ্যায়ত 2017ত মই তোমাৰ IIT গুৱাহাটীত DST ডিপাৰ্টমেণ্ট অফ চায়েন্স এণ্ড টেকনলজিৰ দ্বাৰা নিৰ্বাচিত হৈ নেশ্যনেল পোষ্ট ডক্টৰেল ফেল' হিচাপে IIT গুৱাহাটীত কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টত যোগদান কৰিছিলোঁ। আৰু 2018 বৰ্ষৰ জানুৱাৰী মাহত মই পাণ্ডু বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰিলোঁ আৰু বৰ্তমান মোৰ কৰ্মজীৱন আৰম্ভ হৈ আছে, চলি আছে। ধন্যবাদ ছাৰ। ছাৰ, আমি এতিয়া জানিব বিচাৰিম যে পদাৰ্থ বিজ্ঞানৰ কিছুমান এনেকুৱা বিষয় আছে বা টপিক আছে যিবিলাকৰ বিষয়ে মানুহে মানে কমকৈ জানে আৰু জনপ্ৰিয়তা সেইবিলাক বিষয়ৰ তুলনামূলকভাৱে কম। গতিকে সেই বিষয়বিলাক কিন্তু পদাৰ্থ বিজ্ঞানৰ কিছুমান অপৰিহাৰ্য বিষয় হয় সেইবিলাক, আৰু সেই বিষয়বিলাক আমাৰ মানুহৰ মাজলৈ যদি আমি লৈ যাব বিচাৰো, আমি জনপ্ৰিয় কৰিব বিচাৰো, তেনেহলে সেইটো কেনেদৰে কৰিব পাৰি? আপুনি কি ভাবে সেই বিষয়ত? হয়, পোনপ্ৰথমতে ক'ব লাগিব যে যেতিয়া মই পদাৰ্থ বিজ্ঞান বিষয়টোলৈ অহাৰ আগত প্ৰথম বিজ্ঞান বিষয়টোৰ বিষয়ে অকণমান আলোকপাত কৰি ল'ব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল, যেতিয়া আমি স্কুলীয়া জীৱনত বিজ্ঞানটো পঢ়িছিলোঁ তেতিয়া আমাৰ বিজ্ঞানৰ বিষয়বস্তুটো সম্পূৰ্ণভাৱে এখন কিতাপতে তোমাৰ আবদ্ধ আছিলে, য'ত আমি তোমাৰ পদাৰ্থ বিজ্ঞান, কেমেষ্ট্ৰি বা ৰসায়ন বিজ্ঞান আৰু বায়'লজি, জীৱ বিজ্ঞান বুলি তেনেকৈ তোমাৰ বিশেষ এটা নাছিলে। আমি গোটেই কিতাপখনতে গোটেইকেইটা ছাবজেক্ট আমি পঢ়িব লগা হৈছিলে। কিন্তু পৰ্যায়ক্ৰমে আমি যেতিয়া তোমাৰ হায়াৰ ছেকেণ্ডেৰীলৈ উন্নীত হ'লো, তেতিয়া আমি তোমাৰ ছাবজেক্ট টু ছাবজেক্ট হিচাপে আমি বেলেগ বেলেগ কৰিব লগা হ'ল। ঠিক আছে, চ' সেইখিনিলৈকে আমি সম্পূৰ্ণভাৱে জানো, কাৰণ বিশেষতভাৱে মই যিমান দূৰ জানো ইয়াতে যিমানখিনি অডিয়েঞ্চ আছে তোমাৰ BSc লেভেল বা তাতকৈ ওপৰৰ পৰ্যায়ৰ আৰু নতুবা তোমাৰ হায়াৰ ছেকেণ্ডেৰী পৰ্যায়ৰ। আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত আমাৰ যিখিনি হায়াৰ ছেকেণ্ডেৰী মানে তোমাৰ হায়াৰ ছেকেণ্ডেৰীত আমি যিখিনি ছাবজেক্ট লওঁ, তাৰপিছত যিটো আটাইতকৈ আমাৰ যিটো প্ৰিয় ছাবজেক্ট, ভাল লগা ছাবজেক্ট, সেই ভাল লগা ছাবজেক্টটোত আমি অনাৰ্ছ লৈ BSc কৰোঁ। আৰু সেই ভাল লগা ছাবজেক্টটোৰ কোনোবা এখন পেপাৰ, আৰু যিখন পেপাৰ তোমাৰ স্পেচিয়েল পেপাৰ বুলি কোৱা হয় MSc লেভেলত, আমি সেইখন পেপাৰত তোমাৰ MSc কৰোঁ। এতিয়া প্ৰথম কথাটো হ'ল কি, আই থিংক মানে মই ক'ব নালাগিব চাগে BSc পৰ্যায়লৈকে পদাৰ্থ বিজ্ঞানৰ বিষয়বস্তুৰ বিষয়ে, মই MSc পৰ্যায়লৈকে যাব বিচাৰিছোঁ। চ' MSc পৰ্যায়ত কি হয়, আমি টোটেল 4টা ছেমিষ্টাৰ পঢ়িব লগা হয়। 4টা ছেমিষ্টাৰত তোমাৰ ইউনিভাৰ্চিটি টু ইউনিভাৰ্চিটি তোমাৰ বিষয়বস্তুবিলাক মানে একেবাৰে সাদৃশ্য নাথাকিলেও প্ৰায়বিলাক তোমাৰ ছাবজেক্টেই একেধৰণৰ হয়। কিন্তু কথাটো হ'ল কি, ছাবজেক্ট কণ্টেণ্টবিলাক ক'ৰবাত অলপ হেৰফেৰ হ'ব পাৰে, সেইটো অলপ বেলেগ ধৰণৰ কথা, কিন্তু স্প'ৰ্টছ ছাবজেক্টবিলাক একেধৰণৰ হয়। তাতে আমি তোমাৰ ইতিমধ্যে আমি গম পাইছোঁ যে পদাৰ্থ বিজ্ঞানৰ বিষয়বস্তু হিচাপে তোমাৰ আটাইতকৈ বৰ্তমান সমাজ জীৱন বুলি ক'লে আমি এইটো কথা ক'ব লাগিব, বৰ্তমান আমি যেতিয়া কোনোবা এটা বিষয়বস্তু পঢ়োঁ, সেই বিষয়বস্তুটো পিছৰ পৰৱৰ্তী জীৱনত আমাৰ জীৱনৰ লগত জীৱিকাৰ সৈতে কেনেকৈ সম্বন্ধ আছে সেইটো কথাও আমি চাব লাগিব। লগতে সেই ছাবজেক্টটোৰ প্ৰতি আমাৰ মনোযোগটো কেনেকুৱা, আমাৰ আকৰ্ষণটো কেনেকুৱা। চ' দ্বিতীয় কথাটো হ'ল কি, এনেকুৱা কিছুমান ছাবজেক্ট আমি চিলেক্ট কৰি ল'ব লাগে, চ' যিবিলাক ছাবজেক্ট চিলেক্ট কৰি লোৱাৰ লগে লগে আমাৰ নিৰ্দিষ্ট এটা কি হয়, কৰ্মজীৱনৰ সূত্ৰপাত হয়। সেই বিষয়বস্তুটোৰ হিচাপে পোনপটীয়া কথা ক'বলৈ গ'লে আমি আমাৰ নিজৰ কৰ্মজীৱনৰ বিষয়ে, জীৱিকাৰ বিষয়ে চিন্তা কৰিব লাগিব। আৰু বিশেষকৈ আমি পদাৰ্থ বিজ্ঞানটো বা যিকোনো এটা বিষয়বস্তু ভাল পাইছোঁ কাৰণে সেই বিষয়বস্তুৰ লগত আমি সংযোজিত হৈ গৈছোঁ। গতিকে এনেকুৱা কিছুমান ছাবজেক্ট আছে, এজ ফৰ এক্সাম্পল বৰ্তমান আমি ক'ব পাৰোঁ তোমাৰ মেটেৰিয়েল চায়েন্স। ত' মেটেৰিয়েল চায়েন্সটো এনেকুৱা ধৰণৰ এটা ছাবজেক্ট বৰ্তমান আহিছে, যিটো ছাবজেক্ট তুমি বৰ্তমান পৰিৱেশ আৰু পৰিস্থিতিত যথেষ্ট তোমাৰ অতুলনীয় মই শিকিব বিচাৰিছোঁ অৱদান আছে। চ' মেটেৰিয়েল চায়েন্স বুলি ক'বলৈ গ'লে তাত অকল পদাৰ্থ বিজ্ঞানটো তোমাৰ জড়িত হৈ নাথাকে, তাৰ লগত তোমাৰ কেমেষ্ট্ৰি থাকিব, তাৰ লগত তোমাৰ বায়'লজি থাকিব। আৰু মেইনলি এই ছাবজেক্টটোৰ লগত তোমাৰ কি হৈ থাকিব, বিশেষকৈ মানে ইণ্ডাষ্ট্ৰীবিলাকত বা ছ'চিয়েল লাইফত তোমাৰ তাৰ এপ্লিকেশ্যনটো কেনেকুৱা, ডিভাইচবিলাকত তোমাৰ এপ্লিকেশ্যনটো কেনেকুৱা। এনেকুৱা ধৰা তোমাৰ কৰোণা পেণ্ডামিক মুহূৰ্তত তোমাৰ ধৰা আমাৰ এনেকুৱা কিছুমান তোমাৰ ইনষ্ট্ৰুমেণ্ট ওলাই গৈছে, ধৰা হ'ল আমি স্কেনিং কৰিব লাগে। ঠিক আছে, গতিকে স্কেনিং আমি কৰিব লাগে হয়, কিন্তু মানুহজনকতো আমি টাচ কৰিব নোৱাৰোঁ। টাচ কৰিলেতো আমাৰ বেমাৰটো আমাৰ গালৈ সম্পূৰ্ণভাৱে আহি যাব। গতিকে উইদাউট টাচিং দি পাৰ্চন, হাউ টু ডিটেক্ট ইজ ভাইৰাছ ইজ দেয়াৰ, হোৱাট ইজ দি টেম্পাৰেচাৰ অফ দেট পাৰ্চন। চ' উই হেভ টু মানে কনষ্ট্ৰাক্ট
some type of device which is suitable for such type of situation. So this is the subject of particularly your material science. So তেনেকুৱা কিছুমান ডিভাইচ আছে ধৰা আমি সেন্সৰ এপ্লিকেশনত আমি কিছুমান ডিভাইচ ইউজ কৰো, এক্সুৱেটৰ হিচাপে ইউজ কৰো, কেতিয়াবা আমাৰ কিছুমান ডিভাইচ আৰ্টিফিচিয়েল মাস্কুল হিচাপে আমি ইউজ কৰো। বহুত ধৰণৰ কৈ শেষ কৰিব নোৱাৰি। মই মোৰ স্লাইডত মই বিশেষকৈ বৰ্তমান যেটো প্ৰেজেন্টেশন বনাইছো সেইটো টোটালি মেটেৰিয়েল সায়েন্সৰ ওপৰতে বনোৱা হৈছে, প্ৰায়োগিক দিশৰ প্ৰতি লক্ষ্য ৰাখি। আৰু লগতে আৰু ইন্টাৰেষ্টিং সাবজেক্ট হল তোমাৰ নিউক্লিয়াৰ ফিজিক্স। সো নিউক্লিয়াৰ ফিজিক্সটো বৰ্তমান এনেকুৱা ধৰণৰ সাবজেক্ট বিএসসি লেভেলত আমি অকল নিউক্লিয়াৰ ফিজিক্স বুলি পঢ়িছো, কিন্তু নিউক্লিয়াৰ ফিজিক্সতকৈ মাছ মোৰ ডিপাৰ সাবজেক্ট তোমাৰ ধৰা এই পাৰ্টিকল ফিজিক্স, কসমোলজি, তোমাৰ এষ্ট্ৰফিজিক্স। গতিকে এষ্ট্ৰফিজিক্সটো এনেকুৱা ধৰণৰ তোমাৰ সাবজেক্ট, তাৰ লগত আমাৰ কি হৈ আছে তোমাৰ স্পেচ সাইন্সটো জড়িত হৈ আছে, যাৰ লগত তোমাৰ নাসা ইনভলভ হৈ আছে, যাৰ লগত তোমাৰ ইছ্যু জড়িত হৈ আছে, এনেকুৱা বেলেগ বেলেগ ধৰণৰ অৰ্গানাইজেশ্যন জড়িত হৈ আছে, যি কি কৈছে বেলেগ বেলেগ ধৰণৰ তোমাৰ ইনফৰমেশ্যন, মানে নেচাৰৰ ইনফৰমেশ্যন, মই আৰ্ট বুলি কোৱা নাই, নেচাৰৰ ইনফৰমেশ্যন বিলাক এনি টাইম তোমাৰ এক্সট্ৰেক্ট কৰি চাব বিচাৰিছে। গতিকে তেনেকে আমি পদাৰ্থ বিজ্ঞানৰ অৱদানৰ বিষয়ে আমি খুব কম সময়ৰ ভিতৰতে কৈ শেষ কৰিব নোৱাৰো, তাৰ কাৰণে আমাক যথেষ্ট দীঘলীয়া সময়ৰ প্ৰয়োজন হ'ব। তো যি কি নহওক, পোনপ্ৰথমে আমি যদি ক'ব লগা হয়, সাধাৰণতে এনেকুৱা কিছুমান সাবজেক্টত আমি মনোযোগ দিব লাগে যিবিলাক সাবজেক্টৰ সাধাৰণতে তোমাৰ এপ্লিকেশ্যন বেছ থাকে। সো এপ্লিকেশ্যন বেছ থকা সাবজেক্টটো হ'ব তোমাৰ ছ'চাইটিৰ আটাইতকৈ মোষ্ট ডিমাণ্ডেবল সাবজেক্ট। কিয় কৈছো, কাৰণ সেই পাৰ্টিকুলাৰ ইনষ্ট্ৰুমেণ্টটো বা সেই পাৰ্টিকুলাৰ ডিভাইচটো ইউজ কৰিয়ে আমাৰ সমাজ জীৱনখিনি পৰ্যায়ক্ৰমে তোমাৰ আগবাঢ়ি গৈ আছে। গতিকে সেই সাবজেক্টটোৰ ক্ষেত্ৰত মই বৰ্তমান ক'ব বিচাৰো যে মেটেৰিয়েল সায়েন্স ওৱান অফ দি মানে হটেষ্ট টপিক right now in the era of the physics science, whatever you can call it as the physics, chemistry or biology and so on. So I call it as the interdisciplinary subject. So মই পোনপ্ৰথমে পদাৰ্থ বিজ্ঞান সাবজেক্টলৈ যোৱাৰ আগত প্ৰথমতে যে মই কৈছিলো যে আমি যেতিয়া ক্লাছ 9 আৰু 10ত তোমাৰ বিজ্ঞানৰ অকল এখন কিতাপ পঢ়িছিলো, সো ইণ্টাৰডিসিপ্লিনাৰী সাবজেক্ট য'ত আমি কোনো ফিজিক্স, হোৱাট ইজ কেমেষ্ট্ৰি, হোৱাট ইজ বায়োলজি আমি তোমাৰ ডিষ্টিংগুইশ কৰা নাছিলো। গতিকে আকৌ হায়াৰ ছেকেণ্ডাৰী পৰ্যায়ত আমি ডিষ্টিংগুইশ কৰিলো, বিএসসি পৰ্যায়ত ডিষ্টিংগুইশ কৰিলো, এমএসসিত আমি কৰিলো, কৰি পেলাই আমি আকৌ লাষ্ট লেভেলত কি গলো, ৰিচাৰ্চ লেভেলত আমি গোটেইকেইটা সাবজেক্ট আকৌ মাৰ্চ কৰি পেলালো। মাৰ্চ কৰি পেলোৱাৰ কাৰণে সেই সাবজেক্টক আমি তোমাৰ ইণ্টাৰডিসিপ্লিনাৰী সাবজেক্ট বুলি কৈছো। গতিকে প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা অন্তিম পৰ্যায়লৈ যদিও সাবজেক্টবিলাক বুজিবৰ সুবিধাৰ কাৰণে আমি বেলেগ বেলেগকৈ ভাগ কৰি লোৱা হৈছে, কিন্তু লাষ্ট পৰ্যায়ত হিউমেন কাইণ্ডৰ খাতিৰত, ছ'চাইটিৰ খাতিৰত, ইমপ্লিমেণ্টেশ্যন বা এপ্লিকেশ্যনৰ খাতিৰত আৰু সাবজেক্টবিলাক আমি আকৌ লগ কৰি পেলাইছো। লগ এইটো কাৰণে কৰি পেলাইছো যে এটা সাবজেক্ট আনটো সাবজেক্টৰ সহায় অবিহনে কেতিয়াও গ্ৰ' হ'ব নোৱাৰে। আমি ধৰা মেটেৰিয়েল সায়েন্সৰ বিষয়ে যদি আমি ক'ব লগা হয়, মেটেৰিয়েল সায়েন্সটোত এপ্লিকেশ্যনটো পিছৰ পৰ্যায়ৰ কথা, প্ৰথমটো মেটেৰিয়েলটো বনাব লাগিব। গতিকে সেই মেটেৰিয়েলটো বনাবলৈ যাওঁতে আমাক তোমাৰ কেমেষ্ট্ৰি কিছুমান নলেজ লাগিব। আকৌ অকল কেমেষ্ট্ৰি নলেজ থাকিলেই নহ'ব, মেটেৰিয়েলটো বনালেই নহ'ব, আমাৰ হিউমেন বডিৰ কাৰণে যদি বনাব বিচাৰো বস্তুটো, ঠিক আছে, বা ছ'চাইটিৰ কাৰণে যদি বনাব বিচাৰো, পাৰ্টিকুলাৰ সেই এনভাইৰনমেণ্টৰ কাৰণে সেই মেটেৰিয়েলটো উপযুক্ত হ'ব কি নহয়, তাৰ কাৰণে আমাক তোমাৰ বায়'লজি নলেজটো লাগিব। গতিকে গোটেই বিষয়বস্তুবিলাক সংযোজিত হৈ পেলাইহে পাৰ্টিকুলাৰ তোমাৰ এটা মানে কি হয়, সায়েন্সটো পৰ্যায়ক্ৰমে তোমাৰ গ্ৰ' হৈ গুচি যায়। আৰু বিশেষকৈ সায়েন্স এনেকুৱা এটা সাবজেক্ট যিটো সাবজেক্ট তুমি এদিনত তুমি পঢ়ি শেষ কৰিব নোৱাৰা, এদিনত তুমি কি এনেকুৱা ধৰণৰ প্ৰগ্ৰেছ নহয়, ইটছ শ্ল'লি মানে তোমাৰ প্ৰগ্ৰেছ হৈ গৈ থাকে। গতিকে এই সীমিত সময়ৰ ভিতৰত মই পোনপটীয়াকৈ গোটেই দিশবিলাক পৰ্যালোচনা কৰিব নোৱাৰো, যদিও খুব কম সময়ৰ ভিতৰত মই দুটামান দিশ তোমালোকক আই থিংক চাগে মই তোমালোকে ভবাৰ মতে মই উন্নীত কৰিবৰ কাৰণে সক্ষম হৈছো। ধন্যবাদ। ধন্যবাদ ছাৰ। ইয়াৰ পিছত আমাৰ সেশনটো আৰম্ভ কৰাৰ আগতে মই আমাৰ দৰ্শকসকলৰ উদ্দেশ্যে কিছু কথা ক'ব বিচাৰিম যে আমাৰ এই সেশনটোৰ একেবাৰে শেষত আমি চেট বক্সত এখন গুগল ফৰ্ম দিম, যিখন আপোনালোকে ফিল আপ কৰি দিলে আমি আপোনালোকক এই চাৰ্টিফিকেটসমূহ দিয়াত আমাৰ সুবিধা হ'ব। লগতে আমি ইয়াৰ আগতে যি এডুকেল ইনস্পায়াৰৰ 10টিকৈ খণ্ড আমি অনুষ্ঠিত কৰিছো, সেই সকলোবোৰ খণ্ডৰ ভিডিঅ' আমাৰ ইউটিউব চেনেল এডুকাল্টত উপলব্ধ। আপোনালোকে তাতে চাব পাৰে, আমি লিংকবোৰ চেট বক্সত দি দিম। ইয়াৰ লগতে সেশনটোৰ ভিতৰৰ মাজতে যদি আপোনালোকৰ কিবা সুধিব লগা থাকে, সেইসমূহ আপোনালোকে চেট বক্সত দিব। আমি ছাৰৰ সেশনটোৰ শেষত আমি সেইসমূহ ল'বলৈ চেষ্টা কৰিম। ধন্যবাদ। এতিয়া মই ছাৰক তেওঁৰ সেশনটো আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছো। ঠিক আছে। তো স্লাইডটো সবেই দেখা পাইছেনে বাৰু? হয় ছাৰ। ঠিক আছে। বেকগ্ৰাউণ্ডটো ক্লিয়াৰ আছে ন? হয়। ঠিক আছে। সো ইয়াতে মই পোনপ্ৰথমে এটা কথা কৈ থওঁ যে যদিও আমি অসমীয়াত কনভাৰ্চেশ্যন কৰি থকা হৈছে, সকলোৱেতো অতি বোধগম্য যে
আমি সায়েন্সৰ কিছুমান পৰিভাষা অসমীয়াত আমি বিচাৰি পাবৰ কাৰণে যথেষ্ট টান আৰু বুজি পাবৰ কাৰণেও কিছুমান প্ৰতিশব্দ আমি সহজতে বিচাৰি নাপাওঁ সেইকাৰণে যিমান দূৰ সম্ভৱ মোৰ ফালৰ পৰা মই অসমীয়াত ক'ব চাম কিন্তু সমান্তৰালভাৱে মই তোমাৰ ইংৰাজীও কৈ যাম ঠিক আছে তাত বিশেষকৈ অসুবিধা হ'ব নালাগে যিকোনো মিডিয়াম মই ব্যৱহাৰ কৰিলে নহয় স্যাৰ আপুনি কৰিব পাৰে কৰিব পাৰো ঠিক আছে যদি তাতে যদি কিবা খোপোজা লাগে সেইটো সময়ত মানে মোক সুধিব পাৰে হ'ব ঠিক আছে so গতিকে the topic of my presentation is proving of materials by different characterization technique এটা প্ৰথম কথাটো হ'ল কি মোৰ মূলত যেটো প্ৰেজেন্টেশন হয় প্ৰেজেন্টেশনৰ মেইন উদ্দেশ্যটো হৈছে যে আমি মাইক্ৰোস্কোপিক যেটো ওয়ার্ল্ড হ্যাঁ আমি সাধাৰণতে সচৰাচৰ যিখন ওয়াৰ্ল্ডত ব্যৱহাৰ কৰো সেইখন ওয়াৰ্ল্ডে বা আমি বাস কৰো সেইখন ওয়াৰ্ল্ডক আমি অতি আৰক্ষিকভাৱে বা তুলনামূলকভাৱে আমি তাক মাইক্ৰোস্কোপিক ওয়াৰ্ল্ড বুলি কওঁ মাইক্ৰোস্কোপিক শব্দ আৰু মাইক্ৰোস্কোপিক শব্দটো মানে মেটাৰেই হওক বা যিকোনো বস্তুৰ ক্ষেত্ৰত হওক সাইজৰ ওপৰত ডিপেন্ডেন্ট কৰি পেলাই সিহঁতক তোমাৰ ভাগ কৰা হৈছে সো সাধাৰণতে যিবিলাক বস্তু আমি চকুৰে দেখো সেই বস্তুবিলাক সৰ্বসাধাৰণতে আমি মাইক্ৰোস্কোপিক অবজেক্ট বুলি কওঁ আৰু যিবোৰ বস্তু সাধাৰণতে আমি চকুৰে দেখা নাপাওঁ সেই বস্তুবিলাকক আমি মাইক্ৰোস্কোপিক বুলি কোৱা হয় এটা কথাটো হ'ল কি আমাৰ মই অলপ আগত ঠিক উনুকে কৈছো যে বেসিক্যালি মোৰ গোটেই টপিক মানে প্ৰেজেন্টেশনটো মেটেৰিয়েল সায়েন্সৰ ওপৰত ভিত্তি কৰি হ'ব মানে মেটেৰিয়েলছৰ ওপৰত ভিত্তি কৰি হ'ব আৰু মেটেৰিয়েলছবোৰ পৰ্যায়ক্ৰমে আমি বেলেগ বেলেগ ইন্ডাষ্ট্ৰীত আৰু বেলেগ বেলেগ তোমাৰ সোসাইটি বা ডিভাইস বিলাকত আমি কেনেকৈ ইমপ্লিমেন্ট কৰিম তাৰ এপ্লিকেশন কি আছে সেই কথাটো লৈ পেলাই মই বিশেষভাৱে তোমাৰ আলোচনা কৰিব বিচাৰিছো সো প্ৰেজেন্টেশনটো আৰম্ভ কৰাৰ আগতে মই প্ৰথম কথাটো তোমালোকক কৈ ল'ব বিচাৰিছো যে প্ৰথমতে যদি আমি এটা বিশেষ টাইপৰ মেটেৰিয়েলৰ এপ্লিকেশন জানিব লগা হয় তাৰ আগত প্ৰথমতে আমি সেই পাৰ্টিকুলাৰ মেটেৰিয়েলটোৰ সায়েন্সটোৰ বিষয়ে গম পাব লাগিব তাৰ কেমিষ্ট্ৰিটো কি হয় তাৰ ফিজিক্সটো কি হয় আমি সেইখিনি গম পাব লাগিব এতিয়া ধৰা হ'ল কোনোবা এটা মেটেৰিয়েলৰ মাজেদি যদি আমাৰ কাৰেন্ট পাৰ হৈ যায় উদাহৰণ স্বৰূপে সো কাৰেন্টটো সব মেটেৰিয়েলৰ মাজেদি পাৰ হৈ নাযায় প্লাষ্টিকৰ মাজেদি কেতিয়াও কাৰেন্ট পাৰ হৈ নাযায় আমি কপাৰৰ ওয়াইডলৰ মাজেদি তোমাৰ টাংস্টেন তাৰপা এলুমিনিয়াম এইবিলাকৰ মাজেদি পাৰ হৈ যায় সেই মেটেৰিয়েল বিলাকক আমি কি বুলি কওঁ তোমাৰ মেটেল বুলি কওঁ কিন্তু তোমাৰ প্লাষ্টিকৰ মেটেৰিয়েলক আমি কি বুলি কওঁ তাক আমি ইনসুলেটৰ বুলি কওঁ আৰু কিছুমান আমাৰ মেটেৰিয়েল আছে সেইবিলাকক আমি কি বুলি কওঁ সাধাৰণতে সেমিকন্ডাক্টৰ বুলি কওঁ যিবিলাকৰ তোমাৰ কাৰেন্টৰ কেপাসিটিটো তোমাৰ কন্ডাক্টৰ মানে বিদ্যুতৰ সুপৰিবাহী আৰু কুপৰিবাহীৰ মাজত থাকে যাক আমি বিদ্যুতৰ অৰ্ধপৰিবাহী বুলি কওঁ সেইবিলাকক আমি তোমাৰ ইংলিছত কি বুলি কওঁ সেমিকন্ডাক্টিং মেটেৰিয়েল বুলি কওঁ তো যি কি নহওক এটা পাৰ্টিকুলাৰ মেটেৰিয়েলৰ মাজেদি বা মেটেলৰ মাজেদি যিমান পৰিমাণৰ কাৰেন্ট যায় সেই কাৰেন্টটো আমি সাধাৰণতে তোমাৰ এমিটাৰৰ দ্বাৰা ৰেকৰ্ড কৰোঁ তাত কিমান ভোল্টেজ প্ৰডিউস হৈছে সেইটো আমি ভোল্টমিটাৰ সাইডত ইউজ কৰিছো কিন্তু কথাটো হ'ল কাৰেন্ট সেই মেটেৰিয়েলটোৰ মাজেদি কিয় পাৰ হৈ গৈছে প্ৰথম মৌলিক প্ৰশ্নটো হ'ল হেতু এটা পাৰ্টিকুলাৰ মানে মেটেৰিয়েলৰ মাজেদি আমাৰ হিটটো কিয় পাৰ হৈ গৈছে কিছুমান মেটেৰিয়েলৰ মাজেদি হিট কিয় পাৰ হৈ নাযায় গতিকে সেইবিলাক আমি মানে আলোচনা কৰিবলৈ গ'লে তেতিয়া হলে আমি সেই পাৰ্টিকুলাৰ মেটেৰিয়েল বা পদাৰ্থবিলাকৰ সিহঁতৰ অন্তৰ্নিহিত ধৰ্ম বা বৈশিষ্ট্যৰ বিষয়ে আমি মানে স্টেপ বাই স্টেপ পদ্ধতিগতভাৱে আমি আলোচনা কৰিব লাগিব গতিকে আমি তেতিয়া হলে সেই পাৰ্টিকুলাৰ পদাৰ্থটোৰ বিষয়ে বা মেটেৰিয়েলৰ বিষয়ে আমি মাইক্ৰোস্কোপিক ডমেইনত ষ্টাডি কৰিব লাগিব আৰু যিমান বিলাক মেটেৰিয়েলেই হওক সেই মেটেৰিয়েল বিলাকৰ মাইক্ৰোস্কোপিক প্ৰপাৰ্টিৰ লগতহে আমি সিহঁতৰ মেক্ৰোস্কোপিক প্ৰপাৰ্টি বা বাল্ক প্ৰপাৰ্টিটো আমি তাৰ নিৰ্ণয় কৰিব পাৰিম গতিকে প্ৰথম পৰ্যায়ত মই প্ৰথম মোৰ স্লাইডটোৱে হ'ল সাধাৰণতে আমি এইটো আমাৰ সকলোৰে জ্ঞাত যে আমি যিকোনো মেটাৰক আমি তিনিটা ভাগত ভাগ কৰোঁ মই ইয়াত প্লাজমা বিষয়টো ৰাখিব বিচৰা নাই কাৰণ প্লাজমা জেনেৰেলি উই কল এজ দি ফ'ৰ্থ ষ্টেট অফ মেটাৰ সেইটো বেলেগ ধৰণৰ তোমাৰ সাবজেক্ট হৈ যাব আমি প্ৰথম কথাটো হ'ল আমাৰ সলিড হয় মানে গোটা পদাৰ্থ লিকুইড জুলীয়া আৰু গেছীয় পদাৰ্থ ঠিক আছে এতিয়া প্ৰথম কথাটো হ'ল কি আমি সাধাৰণতে লক্ষ্য কৰোঁ যে এটা পদাৰ্থই সলিড অৱস্থাত থাকিব পাৰে গোটা অৱস্থাত থাকিব পাৰে জুলীয়া অৱস্থাত থাকিব পাৰে আৰু গেছীয় অৱস্থাত থাকিব পাৰে এটা থাকিব পাৰে তাৰ মেইন কাৰণটো কি এটা মেইন কাৰণটোৱে হ'ল যে সিহঁতক যদি আমি মাইক্ৰোস্কোপিক ডমেইনত যদি আমি পৰ্যবেক্ষণ কৰোঁ সলিড পদাৰ্থবিলাক গোটা পদাৰ্থবিলাকৰ মাজৰ কি হয় সিহঁতৰ অণু বা পৰমাণুবিলাক ইমানেই টানকৈ বান্ধ খাই থাকে যে এটা অণু বা পৰমাণুৰ পৰা আনটো কেতিয়াও লৰচৰ হ'ব নোৱাৰে সেই কাৰণে সিহঁতৰ এটা পাৰ্টিকুলাৰ কি থাকিব সাইজ থাকিব সিহঁতৰ এটা পাৰ্টিকুলাৰ শেপ থাকিব কিন্তু সেই একেটা ধৰ্ম কিন্তু লিকুইড আৰু গ্যাস বিলাকে তোমাৰ মেইনটেইন কৰি নচলে কাৰণ গ্যাসৰ ক্ষেত্ৰত কি হয় সাধাৰণতে সিহঁতৰ
অণু বা পৰমাণুবিলাকৰ মাজৰ দূৰত্বটো বহুতেই বেছি কিয় হয় গেছীয় অৱস্থাত সিহঁতৰ মাজৰ যিটো আন্তঃআণৱিক আকৰ্ষণ তাক মই কি কওঁ ইণ্টাৰ এট্ৰেকশ্যন সেই ইণ্টাৰ এট্ৰেকশ্যনটো বহুত উইক তেতিয়াহ'লে এটা অণুৱে আনটো অণুৰ পৰা যথেষ্ট দূৰত্বত অৱস্থান কৰে গতিকে সিহঁতৰ মাজৰ আকৰ্ষণটো বেছি তেতিয়া সিহঁতি নিজৰ ইচ্ছামতে কি হয় বহুত দূৰ গুচি যাব পাৰে গতিকে সিহঁতৰ কোনো নিৰ্দিষ্ট ছেট নাই সিহঁতৰ কোনো নিৰ্দিষ্ট আকৃতি নাই কিন্তু তুলনামূলকভাৱে গেছীয় অণু বা পৰমাণুবিলাকতকৈ আমাৰ লিকুইডৰ ক্ষেত্ৰত সেই বণ্ডৰ ষ্ট্ৰেংথটো বেছি সেইকাৰণে এটা লিকুইড যিটো পাত্ৰত থোৱা হয় সেইটো পাত্ৰৰে আকাৰ আৰু তোমাৰ আকৃতি লয় কিন্তু সেই যিটো আন্তঃআণৱিক আকৰ্ষণ হয় অণুবিলাকৰ সেইটো কিন্তু সলিডতকৈ সম্পূৰ্ণভাৱে পৃথক ঠিক আছে যদি মই উদাহৰণস্বৰূপে লওঁ যে এটা সলিডক মই কেতিয়া লিকুইডলৈ কনভাৰ্ট কৰিব পাৰিম আৰু কোনটো পৰিবেশ আৰু পৰিস্থিতিত মোৰ পাৰ্টিকুলাৰ লিকুইডটো তোমাৰ গেছলৈ পৰিৱৰ্তন হ'ব আকৌ যদি মই অপোজিট পিকচাৰটো চাব বিচাৰো যে সেই পাৰ্টিকুলাৰ মোৰ গেছটো কেতিয়া লিকুইডলৈ কনভাৰ্ট হ'ব আৰু লিকুইডৰ পৰা মোৰ সলিডলৈ কেতিয়া কনভাৰ্ট হ'ব আৰু এই গোটেই পৰিবেশটোত মোৰ কি এটা বস্তুৱে জড়িত হৈ আছে সেই বস্তুটো হ'ল মোৰ তাপৰ তোমাৰ শোষণ আৰু তাপৰ তোমাৰ ৰিজেকশ্যন তাক আমি কওঁ তোমাৰ গেইন অফ হিট আৰু তোমাৰ লছ অফ হিট যেতিয়া এটা সলিড বস্তুক যেতিয়া আমি গৰম কৰোঁ গৰম কৰিলে কি হয় পৰ্যায়ক্ৰমে সি গলিবলৈ আৰম্ভ কৰে গলি পেলাই কি হৈ যায় তোমাৰ লিকুইড হৈ যায় আৰু লিকুইডটোক যদি আমি টেম্পাৰেচাৰ আৰু বঢ়াই যাওঁ সি তোমাৰ গেছলৈ গুচি যায় সি বাষ্প হৈ গুচি যায় ঠিক সেইদৰে সেই গেছটোৰ পৰা যদি আমি তোমাৰ হিটটো এক্সট্ৰেক্ট কৰোঁ সি যদি হিটটো লছ কৰে তেতিয়াহ'লে সেই একেটা গেছীয় পদাৰ্থ আমাৰ লিকুইডলৈ আমি গুচি যাব আৰু লিকুইড বস্তুটো তোমাৰ তাৰ পৰা হিট আৰু এক্সট্ৰেক্ট কৰি দিলে আমি তোমাৰ সলিডলৈ গুচি যাব সো এজ ফৰ এক্সাম্পল তোমাৰ যদি আইচৰ টুকুৰা এটা কনসিডাৰ কৰোঁ সেই বৰফৰ টুকুৰা এটা কনসিডাৰ কৰোঁ সি সলিড অৱস্থাত থাকিব তাক আমি তোমাৰ হিট কৰিলে সি তোমাৰ পানীলৈ গুচি আহিব জলীয় অৱস্থালৈ গুচি আহিব তাক আৰু গৰম কৰিলে সি গেছলৈ গুচি আহিব আকৌ সেই লিকুইডৰ পৰা একেটা বস্তু আমি তাৰ পৰা যদি হিটটো যদি এক্সট্ৰেক্ট কৰি লৈ আহোঁ তাপটো যদি লৈ আহোঁ বাহিৰলৈ উলিয়াই আনো সি তোমাৰ সলিডলৈ কনভাৰ্ট হৈ যাব কিন্তু আৰক্ষিক অৰ্থত যদিও তোমাৰ হিট গেইন আৰু হিট ইনভলভ এই প্ৰসেস দুটা তোমাৰ ইনভলভ আছে তাত কিন্তু যথেষ্ট মেকানিজম তোমাৰ জড়িত হৈ আছে যেতিয়া এটা বস্তু তোমাৰ লিকুইডৰ পৰা তোমাৰ সলিডলৈ গুচি যায় টেকনিক্যালি সেই বস্তুটো কোৱা হয় সেই প্ৰসেসটো কোৱা হয় তোমাৰ ফ্ৰিজিং বা সলিডিফিকেশন বুলি কোৱা হয় সো একেটা বস্তু যেতিয়া তোমাৰ সলিডৰ পৰা লিকুইডলৈ কনভাৰ্ট হয় তাক তোমাৰ মেল্টিং বুলি কোৱা হয় আকৌ লিকুইডৰ পৰা যেতিয়া বস্তুটো গেছলৈ তোমাৰ কনভাৰ্ট হয় তাক তোমাৰ ইভাপোৰেশন বুলি কোৱা হয় আৰু গেছীয় অৱস্থাৰ পৰা যেতিয়া তোমাৰ আকৌ জলীয় অৱস্থালৈ গুচি আহে তাক তুমি কনডেনসেশন বুলি কওঁ আৰু গেছীয় পদাৰ্থৰ পৰা যদি ডাইৰেক্টলি সলিডলৈ গুচি যায় তাক আমি ডিপোজিশন টেকনিক বুলি কওঁ আৰু সলিডৰ পৰা উইদাউট হেভিং আৱাৰ সে liquid state if the solid material is converted into gaseous state we call it as the sublimation so there are different technical terms which is belongs to the conversion of one state of matter to the other state of matter okay so accordingly কি হৈ যায় যেতিয়া আমি এটা সলিড লিকুইড বা গ্যাস বুলি কওঁ তেতিয়া হলে আমি প্ৰথম ক'ব লাগিব যে সিহঁতৰ যিখিনি কনস্টিটুয়েন্ট সেই কনস্টিটুয়েন্টখিনি সিহঁতৰ এটমো হ'ব পাৰে সেই কনস্টিটুয়েন্টখিনি সিহঁতৰ মলিকুল হ'ব পাৰে সেইখিনি ৰেডিকেল হ'ব পাৰে সেইখিনি কিছুমান আয়ন হ'ব পাৰে কিন্তু যিকিয়ে নহওক মই যদি আৰক্ষিক অৰ্থত সেইখিনি কনস্টিটুয়েন্ট বুলি কওঁ সলিডৰ ক্ষেত্ৰত মই পাওঁ যে সিহঁতৰ কি হৈ যায় গোটেই কনস্টিটুয়েন্টখিনি বেছি ক্লোজলি আবদ্ধ হৈ থাকে আৰু ক্লোজলি হওক বা তোমাৰ উইকলি হওক সিহঁতৰ কাৰণে এটা ফোৰ্সে ৰেসপন্সিবল হ'ল সেইটো তোমাৰ এট্ৰেক্টিভ ফোৰ্সটো হয় ঠিক আছে আৰু সেই ফোৰ্সটোৰ ওপৰত নিৰ্ভৰ কৰি এটা মেটেৰিয়েলক আমি সলিড বুলি কওঁ লিকুইড বুলি কওঁ গ্যাস বুলি কওঁ আৰু একৰ্ডিংলি সেই মেটেৰিয়েল বিলাকৰ বেলেগ বেলেগ তোমাৰ বৈশিষ্ট্য আছে সিহঁতৰ বেলেগ বেলেগ ধৰ্ম আছে মই আগতেই উনুকিয়াই থৈছো যে সিহঁতৰ কি আছে কিছুমান ডেফিনিট সাইজ আছে ডেফিনিট ভলিউম আছে সলিডৰ ক্ষেত্ৰত লিকুইডৰ ক্ষেত্ৰত কি আছে তোমাৰ ডেফিনিট ভলিউম আছে কোনো সিহঁতৰ কিন্তু শেপ নাই সো যিটো পাত্ৰত বা যিটো বিকাৰত থোৱা হয় সিহঁতৰে তোমাৰ আকৃতি লয় সো গ্যাসৰ ক্ষেত্ৰত কি হৈ যায় সিহঁতৰ সাইজ আৰু শেপ একোই নাই ঠিক আছে না মই বৰ্তমান মোৰ ডিসকাশনত মই লিকুইডৰ বিষয়ে ডিসকাস নকৰো মই গ্যাসৰ বিষয়ে ডিসকাস নকৰো মই অকল সলিডৰ বিষয়ে ডিসকাস কৰিম ঠিক আছে সো প্ৰথম কথাটো হ'ল কি যেতিয়া আমি এটা সলিড বুলি কওঁ সলিড তেতিয়াহলে আসলতে বস্তুটো কি হয় তাৰ পদাৰ্থটো আসলতে কি হয় তেতিয়াহলে তাৰ ডেফিনিশনটোৱে হ'ল যে সলিড কনসিষ্ট অফ এটম or molecules or group of atoms that undergoing thermal motion about their equilibrium position which are fixed in their position so meaning that এতিয়া এটা যেতিয়া আমি যিকোনো পদাৰ্থ আমাৰ ওচৰে পাজৰে থকা যিকোনো পদাৰ্থ যদি আমি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰো সিহঁতি কেতিয়াও ছুটি হৈ নাযায় সিহঁতি তাৰ এটম বিলাক তাত জমা হৈ নাযায় এটম বিলাক তাৰ পৰা এক্সট্ৰেক্ট হৈ নাযায় কিয় কৈছিলো যে সিহঁতৰ কাৰণে এটা বিশেষ ধৰণৰ ফোৰ্স জড়িত হৈ আছে আৰু সেই ফোৰ্সটোৰ কাৰণে পাৰ্টিকুলাৰলি সেই এটম বা মলিকুলটো নিৰ্দিষ্ট জায়গাত সদায় তোমাৰ ৰৈ থাকে কিন্তু ৰৈ থকা শব্দটো কি হয় সিহঁতি ইকুইলিব্ৰিয়াম পজিশনত ৰৈ থাকিব কিন্তু আমি জানো আমাৰ প্ৰাৰম্ভিক আমি জ্ঞানৰ পৰা জানো যে যিকোনো
এটা পদাৰ্থ যদি তাৰ টেম্পাৰেচাৰটো যদি 0 কেলভিন নহয়, এবসলিউট 0 কেলভিন যদি নহয়, মোৰ দেন 0 কেলভিন, তেতিয়াহ'লে সিহঁতৰ সদায় তোমাৰ এটা কি হ'ব, ভাইব্ৰেচনেল মোচন থাকিব। সেইকাৰণে কৈছো যদি সিহঁতি ইকুইলিব্ৰিয়াম পজিশনত থাকে, সিহঁতৰ অনবৰতে কি হৈ থাকে, এটা থাৰ্মেল মোচন হৈ থাকে। আৰু সলিডৰ সেইটো যিটো গঠন আৰু মানে কনষ্ট্ৰাকচন আৰু সিহঁতৰ সেই পাৰ্টিকুলাৰ অণু বা সিহঁতৰ সেই পাৰ্টিকুলাৰ মলিকুলখিনি কেনেকে সিহঁতৰ মাজত আবদ্ধ হৈ আছে, সজ্জিত হৈ আছে, সেই সজ্জাৰ ওপৰত ভিত্তি কৰি পেলাই সলিড বিলাকক আমি সৰ্বসাধাৰণতে দুটা ভাগত ভাগ কৰোঁ। এটা কোৱা হয় তোমাক ক্ৰিষ্টেলাইন সলিড আৰু আনটো ভাগ কোৱা হয় তোমাক পলিক্ৰিষ্টেলাইন বা এমৰফাছ সলিড। সো ক্ৰিষ্টেলাইন সলিডৰ কথা যদি আমি ক'ব যাওঁ, তেতিয়াহ'লে ক্ৰিষ্টেলাইন সলিড কি হয়? ক্ৰিষ্টেলাইন সলিডৰ ক্ষেত্ৰত সিহঁতৰ যিটো কনষ্টিটুৱেন্ট হয়, এটমেই হওক বা পৰমাণু বিলাকেই হওক, সিহঁতি এটা পিৰিয়ডিচিটি মেইনটেইন কৰি থাকে। সো পিৰিয়ডিচিটি শব্দটো চাগে নিশ্চয় বুজা হৈছে। পিৰিয়ডিচিটি মানে এটা এটমৰ পৰা ছেকেণ্ড এটমটোৰ যিটো দূৰত্ব, ছেকেণ্ডৰ পৰা থাৰ্ডটো, থাৰ্ডটোৰ পৰা ফ'ৰ্থটোৰ, সেই সিহঁতি এটা সদায় পিৰিয়ডিচিটি মেইনটেইন কৰি থাকে আৰু এটা ৰিপিটেড পেটাৰ্ণত আৰু এটা ডেফিনিট অৰ্ডাৰত হৈ থাকে। ঠিক আছে, কিন্তু আকৌ সেই ক্ৰিষ্টেলাইন মেটেৰিয়েল বিলাকক আমি সিঙ্গুল ক্ৰিষ্টেলাইন বুলি কওঁ। সিঙ্গুল ক্ৰিষ্টেলাইন বুলি কেতিয়া কওঁ? যেতিয়া সিহঁতৰ পিৰিয়ডিচিটি অৰ্ডাৰটো ভেৰি হাই হয়, তাক আমি সিঙ্গুল ক্ৰিষ্টেলাইন বুলি কওঁ। আকৌ কিছুমান ক্ষেত্ৰত তাক আমি পলিক্ৰিষ্টেলাইন বুলি কওঁ। পলিক্ৰিষ্টেলাইন বুলি আমি কেতিয়া কওঁ? যেতিয়া এটা মেটেৰিয়েলত আমি বেলেগ বেলেগ ধৰণৰ ক্ৰিষ্টেলাইনিটি আমি দেখাব পাৰোঁ। মানে বস্তুটো এনেকুৱা হয়, এটা বাল্ক মেটেৰিয়েল আমি কনচিডাৰ কৰি লৈছো। সো সেই বাল্ক মেটেৰিয়েলটোৰ ভিতৰত যদি এটা পাৰ্টিকুলাৰ অৰ্ডাৰলৈকে আমাৰ ক্ৰিষ্টেলিটি আছে, বিশেষ ধৰণৰ ক্ৰিষ্টেলিটি, সেই ক্ৰিষ্টেলিটিটো তাতে ভাগি গৈছে, ভাগি পেলাই যদি আকৌ বেলেগ এটা ক্ৰিষ্টেলিটি, বেলেগ ধৰণৰ এটা এৰেঞ্জমেণ্ট হৈছে এটমৰ, সেইটো আকৌ ভাগি গৈছে, গৈ পেলাই যদি আকৌ বেলেগ ধৰণৰ তোমাৰ এটা ক্ৰিষ্টেলিটি ফৰ্ম হৈছে, যদি মোৰ মেটেৰিয়েলটো বেলেগ ধৰণৰ বেলেগ বেলেগ ক্ৰিষ্টেলিটি দ্বাৰা গঠিত হয়, তাক মই কি বুলি ক'ম? তোমাৰ পলিক্ৰিষ্টেলাইন মেটেৰিয়েল বুলি ক'ম। আৰু এমৰফাছ মেটেৰিয়েলৰ ক্ষেত্ৰত কি হয়? মোৰ এমৰফাছ মেটেৰিয়েলৰ ক্ষেত্ৰত সাধাৰণতে কি হয় যে সিহঁতৰ যিটো পিৰিয়ডিচিটি অৰ্ডাৰ, সেই পিৰিয়ডিচিটি অৰ্ডাৰটো সিহঁতি কেতিয়াও মেইনটেইন কৰি নাথাকে। সেইকাৰণে সিহঁতক কি বুলি কোৱা হয়? এমৰফাছ বুলি কোৱা হয়। সিহঁতৰ এটমবিলাক কি হয়? ৰেণ্ডমলি ওৰিয়েণ্টেড themselves within the structure of the what? Your material. So that's why we call such type of material as the amorphous material. So যদি মই এটা পলিক্ৰিষ্টেলাইনৰ কথা ক'বলৈ লগা হয়, তেতিয়াহ'লে যদি এইটো এটা মোৰ মাইক্ৰস্কোপিক ভিউ হয় পলিক্ৰিষ্টেলাইন মেটেৰিয়েলৰ, ইয়াতে যদি আমি লক্ষ্য কৰিব লগা হয়, তেতিয়াহ'লে ইয়াতে এটমবিলাক এই পাৰ্টিকুলাৰ অৰ্ডাৰত, মই কিছুমান লাইনে বুজাইছো, সেই পাৰ্টিকুলাৰ অৰ্ডাৰত মোৰ এটমবিলাক এৰেঞ্জ হৈ আছে। তাৰ পৰা কিন্তু এই পাৰ্টিকুলাৰ ক্ৰিষ্টেলিটি অৰ্ডাৰটো আপ টু এই ৰিজনটোলৈকেহে তোমাৰ সীমাবদ্ধ হৈছে। এই পাৰ্টিকুলাৰ বাউণ্ডাৰীটোৰ পৰা এইটোলৈকেহে সি সীমাবদ্ধ হৈ আছে। তাৰপিছত সি বেলেগ ধৰণৰ এটা ক্ৰিষ্টেলিটি লৈছে। যদি মই এইটো তাক পেৰেলেল অৰ্ডাৰ বুলি কওঁ, এইটো মোৰ ভাৰ্টিকেল অৰ্ডাৰ হৈ গৈছে। আকৌ যদি মই এই তৃতীয় বৰ্গটোলৈ আহোঁ, তেতিয়াহ'লে ইয়াত বেলেগ ধৰণৰ এটা ক্ৰিষ্টেলিটি আছে, বিন্যাস হৈ আহিছে, ইয়াতো বেলেগ ধৰণৰ আছে। কিন্তু মোৰ এজ এ গোটেই যিটো বাল্ক মেটেৰিয়েল হয়, সেই মেটেৰিয়েলটোৰ ভিতৰত মোৰ বেলেগ বেলেগ ধৰণৰ ক্ৰিষ্টেলিটি আছে। সেইকাৰণে মই মোৰ মেটেৰিয়েলটোক মই পলিক্ৰিষ্টেলাইন বুলি কৈছো। কিন্তু আকৌ আমি চাব লাগিব যে এটা ক্ৰিষ্টেলাইন ৰিজনৰ পৰা আনটো ক্ৰিষ্টেলাইন ৰিজনৰ যিটো বাউণ্ডাৰীয়ে মোক ভাগ কৰিছে, সেই পাৰ্টিকুলাৰ বাউণ্ডাৰীটোক মই কি বুলি কওঁ? গ্ৰেইন বাউণ্ডাৰী বা ডমেইন সাইজ বুলি কওঁ। সো এইটো এটা মোৰ তোমাৰ মাইক্ৰস্কোপিক তোমাৰ পিকচাৰ হয়। এই পিকচাৰটো যদি আমি চাব লগা হয়, তেতিয়াহ'লে ইয়াত এই ৰিজনটোত ইহঁতৰ ক্ৰিষ্টেলিটিটো এনেকৈ তোমাৰ মোক কাৰ্চৰটো দেখা পোৱা হৈছেনে বাৰু? হেল্ল', হয় ছাৰ, দেখি আছো। তেতিয়াহ'লে মোৰ পাৰ্টিকুলাৰ ক্ৰিষ্টেলিটিটো এই পাৰ্টিকুলাৰ অৰ্ডাৰত আছে, কিন্তু এই যিটো অলপ মানে স্লাইটলি তোমাৰ হোৱাইট তোমাৰ আছে ৰিজন, সেই ক্ৰিষ্টেলিটিটো কেনেকে আছে? তোমাৰ এনেকে এইটো অৰ্ডাৰত আছে, এইটো অৰ্ডাৰত আছে। আৰু পিছৰ পৰ্যায়লৈ যদি আহোঁ, সিহঁতৰ ক্ৰিষ্টেলিটিটো বেলেগ বেলেগ ধৰণৰ আছে। গতিকে এই ৰিয়েল যিটো মোৰ পিকচাৰ হয়, এই পিকচাৰটোৰ ভিতৰতে মোৰ বিশেষ ধৰণৰ তিনিটা ক্ৰিষ্টেলিটি জড়িত হৈ আছে। তেতিয়াহ'লে এই পাৰ্টিকুলাৰ মেটেৰিয়েলটোক মই কি বুলি ক'ম? পলিক্ৰিষ্টেলাইন মেটেৰিয়েল বুলি ক'ম। ঠিক আছে। সো এমৰফাছ মেটেৰিয়েলৰ ক্ষেত্ৰত মই ডেফিনিশ্যনটো ইতিমধ্যে দিছো যে সিহঁতৰ ক্ৰিষ্টেলিটি নাথাকে, সিহঁতি পিৰিয়ডিচিটিটো মানি নচলে। মানি নচলাৰ কাৰণেই সিহঁতৰ কি হৈ যায়? সিহঁতি লং ৰেঞ্জ অৰ্ডাৰত সিহঁতি আবদ্ধ হৈ থাকে। ঠিক আছে। আৰু উদাহৰণস্বৰূপে সাধাৰণতে আমি জানো যে এমৰফাছ মেটেৰিয়েলৰ প্ৰথম এক্সাম্পলটোৱে হওক আমাৰ তোমাৰ গ্লাছ মেটেৰিয়েল বুলি কওঁ, আমি ৰাবাৰ বুলি কওঁ। ঠিক আছে। সো এতিয়া প্ৰথম কথাটো হ'ল কি এমৰফাছেই হওক বা কি মানে তোমাৰ ক্ৰিষ্টেলাইন মেটেৰিয়েলেই হওক, মাইক্ৰস্কোপিকেলি যদি চাব লগা হয়, এটা পাৰ্টিকুলাৰ মেটেৰিয়েল আমি কেনেকে ফৰ্ম কৰোঁ, এটা পাৰ্টিকুলাৰ ক্ৰিষ্টেল আমি কেনেকে ফৰ্ম কৰোঁ। সো ক্ৰিষ্টেল এটা প্ৰথম ফৰ্ম কৰিবৰ কাৰণে প্ৰথম আমাৰ মেথমেটিক্সৰ অলপ বেছিক জ্ঞান লাগিব। প্ৰথম কথাটো হ'ল কি আমি ইমাজিনেৰী স্পেচত কিছুমান পিৰিয়ডিক পইণ্ট প্ৰথম আমি লোকেট কৰি ল'ম।
ঠিক আছে আৰু সেই পিৰিয়ডিক পইণ্ট যিবিলাকে তোমাৰ পিৰিয়ডিচিটি মেইনটেইন কৰি চলিব তাক টেকনিক্যাল ভাষাত আমি তাক লেটিক বুলি কওঁ ঠিক আছে আৰু লেটিক বা তাক আমি ব্ৰেভিছ লেটিক বুলি কওঁ সিম্পলি লেটিক বা ব্ৰেভিছ লেটিক বুলি কওঁ সো ইয়াতে আমি এইবিলাক হল সম্পূৰ্ণ মানে তোমাৰ ইমাজিনাৰী পইণ্ট ড্ৰন ইন স্পেচ এতিয়া প্ৰথম কথাটো হ'ল কি মই মোৰ যিটো ক্ৰিষ্টেল তোমাৰ কনস্ট্ৰাক্ট কৰিব লাগে তাৰ যিখিনি কনষ্টিটুয়েন্ট হয় এজ ফৰ এক্সাম্পল সে সোডিয়াম ক্লোৰাইড ঠিক আছে মই উদাহৰণ দিব পাৰিছো তাত মোৰ সোডিয়াম প্লাস আছে আৰু ক্লোৰিন মাইনাস আছে তেতিয়া মই কি কৰিম পৰ্যায়ক্ৰমে এই লেটিকৰ প্ৰত্যেকটো পইণ্টতে সোডিয়াম আৰু ক্লোৰিন সোডিয়াম ক্লোৰিন এনেকে পুট কৰি গৈ থাকিম তাতে এটা পইণ্টত যে অকল এটা তোমাৰ ৰেডিকেলি বা এটা আয়নি বা এটা মলিকুলি বা এটা এটমি যে প্লেস কৰিব লাগিব কোনো কথা নহয় ই এটা জাস্ট ৰিপ্ৰেজেন্টেটিভ তোমাৰ পিকচাৰ হে হয় লেটিকত ইন স্পেচ সেইকাৰণে মই কৈছো যে ই এটা টোটাল ইমাজিনাৰী কনসেপ্ট সো সেই ইমাজিনাৰী কনসেপ্টক আমি তোমাৰ ৰিয়েল কনসেপ্টলৈ কেতিয়া কনভাৰ্ট কৰিব পাৰিম যেতিয়া লেটিকত আমি যেতিয়া বেসিস বুলি দিম বেসিস খিনি ভৰাই দিম বেসিস মানে আমি কি বুজি পাম আমি তাত এটম খিনি ভৰাই দিলো আমি তাত মলিকুল খিনি ভৰাই দিলো আমি তাত ৰেডিকেল খিনি ভৰাই দিলো তেতিয়া সেই লেটিকৰ লগত বেসিস খিনি কম্বাইন হৈ যেটো ফৰ্ম হ'ব তাকে আমি তোমাৰ ক্ৰিষ্টেল বুলি কম ঠিক আছে তো সেইকাৰণে কৈছো যে লেটিক বিলাকে কি কয় ট্ৰান্সলেশনাল পিৰিয়ডিচিটিটো মানি চলে আৰু মোৰ ক্ৰিষ্টেলাইন ৰিজনখিনিও কি কৰে ক্ৰিষ্টেলাইন ৰিজনখিনিও translational periodicity mane chale but arrangement of we call it as the what basis but in case of leptic we call it as the maintenance of the translational periodicity of the some what imaginary points okay so ঠিক আছে so এতিয়া আমি আমাৰ লেটিক টু ফর্ম কৰিলো আমি বেসিক টু ফর্ম কৰিলো আমি পার্টিকুলার এটা ক্রিস্টাল ফর্ম কৰিলো so এই মই যেটো এক্সাম্পল তোমাক আনিছো তাৰ মূলতে হল আমি এটা পার্টিকুলার ক্রিস্টাল আমি কেনেকে গ্ৰোথ কৰিম আৰু সেই গ্ৰোথ কৰাৰ মূলত কনসেপ্টটোৱে হল মৌলিক জ্ঞানটোৱে হল আমাক লাগিব তোমাৰ ইউনিট সেল মানে একক so unit cell definition to whole it is the smallest volume cell which can be repeated in periodic way to construct the whole that means my solid so as for example আমি এই গুটি বাল্ক মেটেৰিয়েলটোত আমি কেবাটাও ইউনিট সেল লক লগাই পৰ্যায়ক্ৰমে আৰু যেতিয়া তোমাৰ পিৰিয়ডিচিটি কন্ডিশনটো মানি চলিছে হি ওয়ান ডাইমেনশনে হওক কি টু ডাইমেনশনে হওক কি থ্ৰী ডাইমেনশনে নহওক লাগিলে কি পিৰিয়ডিচিটিটো সদায় মানি চলিলে ইয়াত আমি যেতিয়া পিৰিয়ডিক ওয়েট আমি তোমাক সজ্জিত কৰিম তেতিয়া আমি সেই ইউনিট সেলটোৰ পৰা আমি বিচৰা তোমাৰ ক্রিস্টালাইন মেটেৰিয়েলটো আমি পাই যাম সো এটোটা তোমাৰ কম্পিউটাৰ সিমুলেটেড তোমাৰ ডায়াগ্ৰাম হয় ইয়াতে তোমাৰ কি কৈছে সোডিয়াম ক্লোৰাইড হয় এইখিনিয়ে তোমাৰ ক্লোৰাইড বুজাইছে এটো সোডিয়াম বুজাইছে ক্লোৰাইড সোডিয়াম যেতিয়া আমি পিৰিয়ডিচিটি মেইনটেইন কৰিবলৈ যেতিয়া গৈছো গুটি মোৰ সোডিয়াম ক্লোৰাইড ক্রিস্টালটো পৰ্যায়ক্ৰমে মোৰ গঠন হৈ গুছি গৈছে সো নাও তেতিয়া হলে আমি সিহঁতৰ বিন্যাস আৰু সজ্জাৰ ওপৰত ভিত্তি কৰি ইউনিট সেল বিলাকক আমি সৰ্বসাধাৰণতে দুটা ভাগত ভাগ কৰিব পাৰো এটা কথা হল তোমাৰ এটা কোৱা হয় তোমাৰ প্ৰিমিটিভ ইউনিট সেল আৰু আনটো কোৱা হয় তোমাৰ নন প্ৰিমিটিভ ইউনিট সেল সো প্ৰিমিটিভ ইউনিট সেল কেতিয়া হ'ব যেতিয়া মই বিচৰা বা মই কনস্ট্ৰাক্ট কৰা ইউনিট সেলটোৰ লেটিক পইণ্ট বিলাক যদি মোৰ কৰ্নাৰত থাকে okay if the লেটিক points are located exactly at the center of the unit cell then we call it as the primitive unit cell when under what condition we call it as a non-primitive cell so instead of having at the corner and if in other region also if there is some লেটিক point then we call it as the non-primitive cell so eneke ami কি কৰ্নাৰতে থাকিব নে কি বেলেগ বেলেগ তোমাৰ ৰিজনত থাকিব কেটোৰ ওপৰত ভিত্তি কৰি আমি তোমাৰ ইউনিট সেল বিলাকক তোমাৰ প্ৰিমিটিভ ইউনিট সেল আৰু নন প্ৰিমিটিভ সেল বুলি আমি ভাগ কৰিব পাৰো ঠিক আছে সো এতিয়া আৰু এটা কথালে আহো এতিয়া লেটিক প্লেন্স এন্ড মিলা এন্ডাইসিস এতিয়া যেতিয়া আমি পৰ্যায়ক্ৰমে আমি ইউনিট সেল বিলাক আমি পিৰিয়ডিচিটি মানি চলি পেলাই আমি যেতিয়া এটা বাল্ক মেটেৰিয়েল কনস্ট্ৰাক্ট কৰিবৰ কাৰণে আমি ইউনিট সেল বিলাক গঠন কৰো তাৰ পিছত যদি আমি চাও যে এটম বিলাকৰ বিন্যাস কেনেকুৱা হৈ আছে সিহঁতৰ এটম বিলাকৰ বিন্যাস তোমাৰ বেলেগ বেলেগ ধৰণে হৈ থাকিব সো এটম বিলাকৰ যেটো সাইডত বিন্যাস হৈ থাকে সেই বিন্যাসৰ অৰ্ডাৰটোক আমি সাধাৰণতে এখন প্লেনৰ সৈতে আমি ৰুজিতা কৰিব পাৰো we can compare it with respect to some kind of plane which is we call it as the lectic plane also in case of crystalline material the lectic points also maintain some periodicity and they are also equidistant means what এটা লেটিক পইণ্টৰ পৰা আনটো লেটিক পইণ্টৰ পৰা তাৰ পৰৱৰ্তী লেটিক পইণ্টৰ মাজৰ দূৰত্ব সদায় সমান থাকে ঠিক আছে এতিয়া যদি মই
এইটো এটা 2 ডাইমেনশনাল লেটিক পইণ্ট হয় মই দেখুৱাৰ দৰে সেই 2 ডাইমেনশনাল লেটিক পইণ্টত এই প্ৰত্যেকবিলাককে যদি তুমি এটা এটা এটম ইয়াত প্লেস কৰি দিয়া তেতিয়া হলে তুমি বাহিৰৰ পৰা যদি লক্ষ্য কৰা যে মোৰ এটম বিলাক কোনটো অৰ্ডাৰত কোনটো সজ্জাত সিহঁতি সজ্জিত হৈ আছে কোনটো অৰ্ডাৰ সিহঁতি সজ্জিত হৈ আছে তেতিয়া হলে মই ভাবিব পাৰো যে মোৰ অৰ্ডাৰ বিলাক এনেকুৱা ভাৰ্টিকেল হৈ থাকিব পাৰে মোৰ অৰ্ডাৰ বিলাক সিহঁতি তোমাৰ হৰাইজন্টেল হ'ব পাৰে মোৰ অৰ্ডাৰ বিলাক এনেকুৱা ইনক্লাইন হ'ব পাৰে এইটো ডাইৰেকশ্যনত ইনক্লাইন হ'ব পাৰে এইটো ডাইৰেকশ্যনত ইনক্লাইন হ'ব পাৰে গতিকে যিটো অৰ্ডাৰত সিহঁতি ইনক্লাইন হৈ থাকিব পাৰে সেই অৰ্ডাৰটোৰ ওপৰত ভিত্তি কৰি আমি কিছুমান ইনডাইচেছ নিৰ্ধাৰণ কৰো সেই ইনডাইচেছ বিলাকক আমি তোমাৰ মিলাৰ ইনডাইচেছ বুলি কওঁ তেতিয়াহলে এটা পাৰ্টিকুলাৰ ক্ৰিষ্টেলাইন প্লেন বা লেটিক প্লেনৰ মিলাৰ ইনডাইচেছটো আমি কেতিয়া উলিয়াব পাৰিম প্ৰথম আমি তাৰ কাৰণে কিছুমান আমাৰ প্ৰসেছ আছে প্ৰথম প্ৰসেছটো হ'ল আমি তাৰ কাৰণে তোমাৰ ইন্টাৰসেপ্টটো ক্যালকুলেট কৰিব লাগিব ইন্টাৰসেপ্টৰ আমি তাৰ ইনভাৰ্সটো ল'ব লাগিব ইনভাৰ্সটো লৈ পেলাই তাক আমি কিছুমান কি কৰিব লাগিব ইন্টিজাৰ ফৰ্মলৈ নিব লাগিব যদি প্ৰথম পৰ্যায়তে আমি ইন্টিজাৰ পাই যাওঁ তেতিয়াহলে আমাৰ বিশেষ কাম নাথাকে যদি আমি তাক ইনভাৰ্স কৰোতে আমি কিবা ফ্ৰেকশনাল টাৰ্ম পাই যাওঁ তেতিয়াহলে ফ্ৰেকশনাল টাৰ্ম পাই গলে তাক আমি মিলাৰ ইনডাইচেছ বুলি ক'ব নোৱাৰো সেই ফ্ৰেকশনাল টাৰ্মটো আমি কেনেকুৱা কিছুমান কমন টাৰ্মে পূৰণ কৰি ল'ব লাগিব পূৰণ কৰি লোৱাৰ লগে লগে সিহঁতি ইন্টিজাৰলৈ কনভাৰ্ট হ'ব লাগিব ঠিক আছে সো তেতিয়াহলে মই এইটো 3 ডাইমেনশনৰ যিটো মোৰ ইউনিট সেল হয় এই ইউনিট সেলটোত মোৰ প্ৰথম মিলাৰ ইনডাইচেছটো সাধাৰণতে আমি সৰু ব্ৰেকেটে বুজাও পেৰেণ্থেছিছে বুজাও তাৰ লগত মোক কি বুজোৱা হয় তোমাৰ টেকনিক্যালি HKL সো H মানে তোমাৰ along x axis K y axis L মানে তোমাৰ along z axis প্ৰথম কথাটো হল যেতিয়া মোৰ এইটো 0 মানে তুমি বুজিব লাগিব যে what is the intercept along the x axis তেতিয়াহলে মোৰ ইন্টাৰসেপ্ট কি হ'ব ইয়াৰ ইনভাৰ্সটো হ'ব ইয়াৰ ৰিভাৰ্সটো হ'ব তেতিয়াহলে এইটো ইনফিনিটি হ'ব y কাৰণে তোমাৰ ইনফিনিটি হ'ব তেতিয়াহলে মোৰ z ত কি হ'ব z ত তোমাৰ 1/1 গতিকে 1 হৈছে গতিকে মোৰ ইন্টাৰসেপ্টটো কিমান 1 হ'ব গতিকে তেনেকে আমি বাকি গোটেই গিটা প্লেনৰ ক্ষেত্ৰত আমি মিলাৰ ইনডাইচেছখিনি আমি ক্যালকুলেট কৰিব পাৰো কেনেকৈ কৰিব লাগিব প্ৰথম পৰ্যায়ে আমি তাৰ ইন্টাৰসেপ্ট ল'ব লাগিব ইন্টাৰসেপ্টৰ আমি ৰেচিপ্ৰকেল ল'ব লাগিব we have to convert the reciprocal into some integer terms so we call this is the arrangement of the lattice planes in case of 3-dimensional lattice okay now এতিয়া আমি পার্টিকুলার HKL ভ্যালু দ্বারা আমি কিছুমান পার্টিকুলার প্লেন নির্ধারণ কৰো যিবিলাক প্লেনে সেই পার্টিকুলার বাল্ক মেটেৰিয়েলটোৰ ভিতৰত মোৰ অণু বা পৰমাণু বা মলিকুল খিনি কোনটো বিশেষ অৰ্ডাৰত তোমাৰ আছে সেই বিষয়ে আমি তাৰ এটা সম্যক জ্ঞান পাম এটা আমাৰ সম্পূৰ্ণভাৱে থিওৰিটিকেল নলেজ কিন্তু সেই একেটা HKL ভ্যালুৰ পৰা আমি কি গম পাৰো আমি গম পাৰো সেটস অফ দি প্যাৰালেল প্লেনস অকল আমি এখন প্লেনৰে বিন্যাসটো বা ইনক্লাইনেশনটো আমি নাজানো তাৰ পৰা আমি তাৰ প্যাৰালেল মানে সামগ্ৰিকভাৱে যিমানখিনি সমান্তৰাল তাৰ প্লেন আছে তল আছে সেই তলখিনিৰ বিষয়ে আমি গম পাৰো কিন্তু তাৰ কাৰণে যেটো ম্যাথমেটিক্যাল ৰিপ্ৰেজেন্টেশন হয় তাক HKL ভ্যালুটো সদায় আমি তোমাৰ মিডল ব্ৰেকেটে সাধাৰণতে বুজাও তো মিডল ব্ৰেকেট ভ্যালুৰ লগত যদি আমি HKL বুলি লিখি দিওঁ তেতিয়াহলে গম পাব লাগিব যে it always represent this sets of the parallel plane but when it represent by the only the small bracket with the value of HKL then we have to understand that it represents a particular kind of plane so this is the basic difference of the representation of the Miller indices okay now যিকোনো এটা বস্তু কি হয় প্ৰথম যেতিয়া তাৰ প্ৰপাৰ্টিটো আমি বুজি পাব লাগিব কি প্ৰপাৰ্টিটো বুজি পাব লগা হলে আমি তাক মাইক্ৰোস্কোপিক্যালি ষ্টাডি কৰিব লাগিব কিন্তু আমি অতি সকলোৰে জ্ঞাত খুব কম দিনৰ ভিতৰতে আমি এটা টাৰ্মৰ লগত অতি সোনকালে পৰিচিত হৈ গৈছো যে সেই টাৰ্মটোই হ'ল তোমাৰ ন্যানো মেটেৰিয়েল মই যিমানখিনি প্ৰথম আগৰ পৰ্যায়ত স্লাইড দেখুৱালো সেই স্লাইডখিনি মোৰ যিকোনো বাল্ক মেটেৰিয়েলৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব কি ন্যানো মেটেৰিয়েলৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব কিন্তু সাইন্টিষ্ট বিলাকে আৰু সাধাৰণতে ডিভাইস এপ্লিকেশনৰ ক্ষেত্ৰত ন্যানো মেটেৰিয়েলৰ ওপৰত সাধাৰণতে আমি ইমান বিশেষ গুৰুত্ব দিওঁ কিয় সো যদি তুমি একেটা মেটেৰিয়েলৰ বাল্ক মেটেৰিয়েলটো লোৱা আৰু একেটা মেটেৰিয়েলৰ যদি তুমি ন্যানোটো লোৱা কি কলো বাল্ক মেটেৰিয়েলটো লোৱা আৰু তুমি ন্যানোটো লোৱা তেতিয়া হলে ডেফিনেটলি ইউ উইল হ্যাভ দি এনহান্সড প্ৰপাৰ্টি অফ দি ন্যানো মেটেৰিয়েল as compared to your bulk material property means it may be your different physico chemical property that means your electrical property optical property chemical property thermal property electrical property magnetic property and so many of the properties all properties will get enhanced now before coming to this point we have to understand the scale our ordinary scale to understand the term of nano what is exactly nano so you think
So this is the scale of 1 meter. So this is decimeter, centimeter, millimeter, and it up to goes to what? Nanometer, and this is angstrom. So now you think that যদি মই তোমাক সেন্টিমিটাৰ স্কেলটো কম বা ডেচিমিটাৰ স্কেলটো কম, সেই ডেচিমিটাৰ স্কেলটো সাধাৰণতে আমাৰ পইণ্টটো সাইজটো হয় ঠিক সামথিং সম সেন্টিমিটাৰ, ঠিক আছে। আমাৰ ভলিবলটো আমি কিবা ক'ব পাৰো, ভলিবলটো আমি তোমাৰ ডেচিমিটাৰ ৰেঞ্জত ক'ব পাৰো সামথিং, আৰু মিটাৰত আমি ফ্ৰেকশন কৰিব পাৰো পইণ্ট সামথিং। তেনেকে আমি তোমাৰ গ্ৰেইন অফ সাইজটো তোমাৰ মিলিমিটাৰ ৰেঞ্জত পৰে, ঠিক আছে। আৰু আমাৰ যিটো হিউমেন হেয়াৰ, সো হিউমেন হেয়াৰৰ যিটো আমাৰ ডায়ামিটাৰ সেইটো ক'ত পৰে, তোমাৰ মাইক্ৰন ৰেঞ্জত পৰে। আৰু সাধাৰণতে আমাৰ যিটো ৰেড ব্লাড সেল তেজত থাকে, বেক্টেৰিয়া সিহঁতি তোমাৰ সাধাৰণতে মাইক্ৰত পৰে, ঠিক আছে। আৰু এটম বিলাকৰ যিটো সাইজ, মানে এটম বিলাক হ'ল পৰমাণু বিলাকৰ যিটো সাইজ, মানে আমি সদায় জানো যে আমাৰ পদাৰ্থ বিলাক সদায় পৰমাণুৰ দ্বাৰা গঠিত হয়, আৰু সেই পৰমাণু বিলাকৰ সিহঁতৰ যিটো সাইজ আৰু শেপটো সদায় আমি তোমাৰ স্ফেৰিকেল বুলি ধৰো, সাইজটো কোনটো হেৰিয়াত পৰে, ডমিনত পৰে, এংষ্ট্ৰম লেভেলত পৰে। সেই এংষ্ট্ৰম লেভেলতকৈ জাষ্ট 10 টাইমছ ডাঙৰ, 10 টাইমছ বিগাৰ যিটো স্কেল, তাক আমি সাধাৰণতে নেনোমিটাৰ বুলি কওঁ, ঠিক আছে। গতিকে তেতিয়াহ'লে নেনোমিটাৰটো যদি আমি আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা স্কেলৰ লগত যদি আমি তুলনা কৰিবলৈ যাওঁ, তুমি মিলিমিটাৰ স্কেলটো আৰু নেনোমিটাৰ স্কেলটো যদি কম্পেয়াৰ কৰিবলৈ যোৱা, তেতিয়াহ'লে তুমি বুজিব লাগিব যে মোৰ নেনোমিটাৰ স্কেলটো মিলিমিটাৰ স্কেলতকে 1 মিলিয়ন টাইমছ স্মলাৰ। ইউ নাও ইমাজিন, কি ক'লো, মোৰ মিলিমিটাৰ স্কেলতকে নেনোমিটাৰ স্কেলটো 1 মিলিয়ন টাইমছ স্মলাৰ। তুমি 1 মিলিয়ন টাইমছ লোৱা মিলিমিটাৰ, তাৰ পৰা তুমি 1 ভাগ কনসিডাৰ কৰা, সো দিস উইল বি সাইজ অফ দি 1 নেনোমিটাৰ। সো সিমিলাৰলি আমাৰ যেডাল হিউমেন হেয়াৰ আছে, সো হিউমেন হেয়াৰৰ যিটো আমাৰ তোমাৰ ডায়ামিটাৰ হয়, সেই ডায়ামিটাৰটোক তুমি 1 লাখ টাইমছ কৰা প্ৰথমতে, ইকুৱেলি ইউ হেভ টু ডিভাইড ইট ইনটু 1 লাখ টাইমছ। তাৰে তুমি যদি এভাগ কনসিডাৰ কৰা, সো দিস উইল বি ইউৰ 1 nanometer. So I think you understand, your concept is clear how small the nano. কিন্তু এটা প্ৰথম প্ৰশ্নটো হ'ল, যেতিয়া ইমান ক্ষুদ্ৰ চকুৰে নেদেখা বস্তু বিলাকে বা নেনো লেভেলত, তেতিয়াহ'লে আমাৰ একেটা পদাৰ্থই হওক তেতিয়াহ'লে কিয় এনহেন্স প্ৰপাৰ্টিটো দেখুৱায়, সেইটো আমাৰ প্ৰথম মৌলিক প্ৰশ্ন। যেতিয়া আমি কোনোবা এটা বস্তু সৰু পৰ্যায়লৈ লৈ গুচি যাওঁ, আমাৰ যিমানখিনি তোমাৰ পদাৰ্থ ধৰ্ম আছে, সি ইলেক্ট্ৰিকেল প্ৰপাৰ্টিয়ে হওক, তাৰ থাৰ্মেল প্ৰপাৰ্টিয়ে হওক, তাৰ মেকানিকেল প্ৰপাৰ্টিয়ে হওক, all properties are mainly responsible for their surface. সাধাৰণতে সিহঁতৰ সাৰফেচৰ লগতে মেক্সিমাম, কোনোবা এটা বস্তুৱে ৰিফ্লেকশ্যনে কৰিবনে, ৰিফ্ৰেকশ্যনে কৰিবনে, লাইট তোমাৰ ট্ৰেন্সমিশ্যনে কৰিব, দিস ইজ মেইনলি ৰেসপন্সিবল ফৰ দি সাৰফেচ, ঠিক আছে। সেই সাৰফেচৰ বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰিয়ে আমি তাৰ কি পাওঁ, ফিজিকো কেমিকেল পদাৰ্থ মানে বৈশিষ্ট্যবিলাক গম পাওঁ। তেতিয়াহ'লে যদি সাৰফেচটোৱে জড়িত হৈ আছে, একেটা পদাৰ্থক যদি আমি নেনো লেভেললৈ লৈ গুচি যাব পাৰো, তেতিয়াহ'লে সিহঁতৰ সাৰফেচটো ভলিউম ৰেচিঅ'টো বাল্ক মেটেৰিয়েলতকে বহুত গুণে বেছি হৈ গুচি যায়। তেতিয়াহ'লে দে উইল প্ৰভাইড এ ভেৰি লাৰ্জ সাৰফেচ, okay, large exposure surface, then that's why these materials are supposed to show the enhanced property as compared to their bulk property. So this is the main reason why nanomaterials show the enhanced property as compared to the bulk material. Okay, now okay, আমি তো নেনো বনালেই নহব, সো নেনোৰ আমাৰ ডিফাৰেণ্ট এপ্লিকেশনৰ বিষয়ে আমি ক'ব লাগিব, ঠিক আছে। মই যদি আমাৰ নেনো স্ট্ৰাকচাৰ বহুত আছে, নেনো পাৰ্টিকুল আছে, নেনো টিউব আছে, নেনো ফাইবাৰ আছে, নেনো নিডুল আছে, লটস অফ that means structures are there. যদি মই উদাহৰণস্বৰূপে যদি অকল নেনো পাৰ্টিকুলটোৰ বিষয়ে যদি কনসিডাৰ কৰিবলৈ যাওঁ, তেতিয়াহ'লে তাৰ এপ্লিকেশন তুমি চোৱা, মই এই ডায়াগ্ৰামটোত আবদ্ধ কৰিছো। মেটেৰিয়েলছ বিলাকত তোমাৰ নেনো ইউজ হয়, এনাৰ্জিৰ কাৰণে নেনো ইউজ হয়, এনভাইৰনমেন্টৰ, ইলেক্ট্ৰনিক্সত, কেমিকেলত, বায়োলজিকেল সায়েন্সত নেনো ইউজ হয়। নেনো ইউজ নহয় ক'ত? সো ইয়াৰ পৰা যদি আমি কি বনাব লগা হয়, মেটেৰিয়েলছত ডেফিনেটলি হাই ষ্ট্ৰেংথ কম্পজিশ্যন বনাব লগা হয়। এনাৰ্জিৰ কথা যদি আমি কওঁ, আমি সাধাৰণতে দৈনন্দিন জীৱনত যিমানবিলাক তোমাৰ বেটাৰী ইউজ কৰি আছো, তোমাৰ লিথিয়াম আয়ন বেটাৰী, তো তাৰ কাৰণে আমি তোমাৰ নেনো মেটেৰিয়েল ব্যৱহাৰ কৰিব পাৰো। লিথিয়াম আয়ন বেটাৰীতে তোমাৰ বাল্ক লেভেলত যিটো তোমাৰ সিহঁতি আউটপুট দিব না, সো নেনো তাতকে বেছি দিব, ঠিক আছে। সো তেনেকে আমি তোমাৰ ড্ৰাগছ কন্ট্ৰল ৰিলিজত আমি তোমাৰ বায়োলজিকেল সায়েন্সত আমি নেনো ইউজ কৰিব পাৰো। আমি ফাংচনেল নেনো কম্পোজিট ইউজ কৰিব পাৰো কিছুমান মানে পেইন বনাবৰ কাৰণে। তো নেনো পিগমেন্ট বনাব লগা হোৱাৰ কাৰণে আমি ইউজ কৰো। কিছুমান আৰ্টিফিচিয়েল মাস্কুল ব্যৱহাৰ কৰিব পাৰো। আৰ্টিফিচিয়েল মাস্কুল মানে ধৰা হ'ল কোনোবা এজন পাৰ্চনৰ তোমাৰ এক্সিডেন্ট হৈ পেলাই তোমাৰ সেল বিলাক ডেমেজ হৈ গ'ল, মাস্কুল বিলাক ডেমেজ হৈ গ'ল, ঠিক আছে। সেই মাস্কুল বিলাক ৰিপেয়াৰ কৰিবৰ কাৰণে আমি কি হয়, কিছুমান মাস্কুল আমি আৰ্টিফিচিয়েলি বনাই লওঁ।
সো আৰ্টিফিচিয়েলি বনাই লওঁ মানে আমাৰ এনেকুৱা কনচেপ্টবিলাক এনেকুৱা ধৰণৰ হয় যে সাধাৰণতে আমাৰ চেলবিলাকৰ মাজেদি আমাৰ নাৰ্ভবিলাকৰ মাজেদি এটা সৰু পৰিমাণৰ কাৰেণ্ট গৈ থাকে ঠিক আছে সেই অকল মাস্কুলটো বনালেই নহ'ব সি আমাৰ বডিটোৰ লগত তোমাৰ এডজাষ্ট হৈ যাব লাগিব সেই নাৰ্ভটোৱে সেই পাৰ্টিকুলাৰ কাৰেণ্টটো পাব লাগিব তাৰ কাৰণে সেই পাৰ্টিকুলাৰ মেটেৰিয়েলটো আমি কনষ্ট্ৰাক্ট কৰিব লাগিব তেতিয়াহ'লে সেইটো আমি কেনেকৈ ফৰ্ম কৰোঁ তোমাৰ নেনো ফৰ্মত আমি বনাওঁ নেনো ফৰ্মত বনালে কি হ'ব যে আমাৰ ধৰা হ'ল মই ক'লো যে তাত তুমি মেটেলৰ তোমাৰ এটা নেনো বনাই দিব নোৱাৰা ঠিক আছে কাৰণ মেটেলৰ মাজেদি বহুত হাই পৰিমাণৰ কাৰেণ্ট গুচি যায় কিন্তু তুমি তোমাৰ ইনচুলেটৰ এটা তুমি ভৰাই দিব নোৱাৰা তাৰ মাজত তোমাৰ কাৰেণ্ট পাৰ হৈ যায় তুমি মেটেৰিয়েলটো এনেকৈ বনাব লাগিব যাৰ পৰিমাণে অলপ পৰিমাণে হ'লেও আমাৰ ইলেক্ট্ৰিকেল ছিগনেল পাৰ হৈ যায় তাৰ কাৰণে আমি এটা বিশেষ ধৰণৰ মেটেৰিয়েল লওঁ তাক কোৱা হয় তোমাৰ কণ্ডাক্টিং পলিমাৰ কিন্তু মই অলপ আগত মোৰ প্ৰেজেণ্টেশ্যনটোৰ আৰম্ভণিতে কৈছিলোঁ যে প্লাষ্টিক মোৰ সদায় তোমাৰ কি হৈ যায় ইলেক্ট্ৰিকেলি কি ইনচুলেটিং মেটেৰিয়েল হয় কিন্তু মোৰ যিখিনি কণ্ডাক্টিং পলিমাৰ বুলি কৈছোঁ সিহঁতি কিন্তু ইলেক্ট্ৰিকেলি সিহঁতি কণ্ডাক্টৰ হয় সিহঁতক আমি কনজুগেটেড পলিমাৰ বুলি কওঁ তাৰ কাৰণে এটা বিশেষ mechanism responsible হৈ আছে why plastic conduct electricity so this type of plastic is different from the what our general plastic so this plastic we call it as the synthetic plastic so we have lot of tremendous amount of energy storage hydrogen energy storage fuel wastage of water treatment okay quantum computer molecular electronics this is not kind of our general electronics we call it as the what quantum electronics ঠিক আছে so nanomaterials has wide of that means application so thinking about particular application you have to construct your devices so you have to construct your material in such a way ঠিক আছে মই যদি তোমাক এডাল নেনো ওয়্যাৰ বনাবলৈ দিওঁ তেতিয়াহ'লে ডেফিনেটলি আমি কোনটো মেটেৰিয়েল বনাব লাগিব ওৱান ডাইমেনশ্যনেল নেনো মেটেৰিয়েল বনাব লাগিব আমি এডাল দীঘল ওয়্যাৰ বনাব পাৰোঁ আমাক যদি এখন শীট লাগে তেতিয়াহ'লে আমি ডেফিনেটলি তোমাৰ কি যাব লাগিব টু ডাইমেনশ্যনেলে যাব লাগিব তাক আমি টু ডাইমেনশ্যনেল নেনো মেটেৰিয়েল বুলি কওঁ তেনেকৈ আমাৰ থ্ৰী ডাইমেনশ্যনেল নেনো মেটেৰিয়েল বুলি কওঁ আকৌ ওৱান ডাইমেনশ্যনেল মেটেৰিয়েল যে টু ডাইমেনশ্যনকে বেলেগ প্ৰপাৰ্টি দেখুৱাব থ্ৰী ডাইমেনশ্যনকে বেলেগ প্ৰপাৰ্টি দেখুৱাব কি ডাইমেনশ্যনৰ ওপৰত ভিত্তি কৰি কি চাইজৰ ওপৰত ভিত্তি কৰি আকৌ বেলেগ বেলেগ সিহঁতি প্ৰপাৰ্টি দেখুৱাব ঠিক আছে নাও এতিয়া মই ক'লো যে নেনো মেটেৰিয়েলে হয় সিহঁতি বেলেগ বেলেগ বাল্ক মেটেৰিয়েল বিলাকতকৈ সিহঁতৰ নিজৰ বাল্ক মেটেৰিয়েল বিলাকতকৈ সিহঁতি বহুতো ইম্প্ৰুভ প্ৰপাৰ্টি গুণগত ফালৰ পৰা বিশেষ ধৰণৰ প্ৰপাৰ্টি সিহঁতি দেখুৱাই তেতিয়াহ'লে আমি প্ৰথম কথাটো হ'ল নেনো আমি বনাব লাগিব এতিয়া বনাবলৈ যাওঁতে আমাৰ কেইবাটাও পদ্ধতি আছে নেনো মানে মই কৈছো যে আমি বাল্ক মেটেৰিয়েলটো আমি কোনটো লেভেললৈকে লৈ যাব লাগিব 10⁻⁹ মিটাৰ ঠিক আছে তেতিয়াহ'লে 1 সেন্টিমিটাৰ স্কেলে হওক বা 1 মিটাৰ স্কেলতে হওক তাক আমি কি কৰিব লাগিব সৰু সৰু ইকুৱেল এমাউণ্টত কাটি হ'লৈ লৈ যাবগৈ লাগিব আমি তোমাৰ নেনো লেভেললৈ লৈ যাব লাগিব যদি আমি বাল্ক মেটেৰিয়েলটো তেনেকৈ আমি কাটি গৈ পেলাই আমি যদি তোমাৰ নেনো লেভেললৈ লৈ গুচি যাওঁ তাক কি বুলি কোৱা হয় তোমাৰ টপ ডাউন এপ্ৰ'চেছ বুলি কোৱা হয় বাট তাৰ কাৰণে আমাৰ বেলেগ বেলেগ ধৰণৰ তোমাৰ মানে মেথড আছে তাক কোৱা হয় তোমাৰ মেকানিকেল মাইলিং চ' লেজাৰ এভালুৱেশ্যন বাটাৰিং ইলেক্ট্ৰ এক্সপ্লোজন চ' এইকেইটা হ'ল বেলেগ বেলেগ মেথড মই ইন ডিটেইলছ মই সেইবিলাক ডিছকাছ নকৰোঁ ঠিক সেইদৰে আমাৰ এটা ৰিভাৰ্ছ প্ৰচিডিউৰ আছে যিটো কোৱা হয় তোমাৰ বটম আপ এপ্ৰ'চ চ' বটম আপ এপ্ৰ'চটো কি হয় যে ধৰা হ'ল তুমি পাৰ্টিকুলাৰ এটম মই আগতেই উনুকিয়াইছো যে এটমৰ সাইজটো সাধাৰণতে আমাৰ কিমান হয় 10⁻⁻10 মিটাৰ মানে 1 এংষ্ট্ৰম হয় চ' নেনোৰ অৰ্ডাৰটো কিমান এংষ্ট্ৰমতকৈ জাষ্ট তাৰ 10 গুণ বেছি ডাঙৰ ঠিক আছে কিন্তু আগতে মই যেতিয়া আমি লেংথ স্কেলডাল চাইছিলো মিলিমিটাৰতকৈ কিন্তু আমাৰ নেনোমিটাৰটো মই কৈছিলো নহয় 1 বিলিয়ন টাইমছ স্মলাৰ তেতিয়াহ'লে টপ ডাউনৰ পৰা আমি তোমাৰ নেনো মেটেৰিয়েলটো বনাবৰ কাৰণে আমি যথেষ্ট প্ৰিকশ্যন সাৱধানতা অৱলম্বন কৰিব লাগিব এণ্ড ইট ইজ এ ভেৰি ভেৰি চেলেঞ্জিং জব ফৰ আছ টু মেক দি নেনো ফ্ৰম ইটছ বাল্ক মেটেৰিয়েল বাট ইট ইজ কোৱাইট ইজি টু গেট দি মেটেৰিয়েল ফ্ৰম দি বটম আপ এপ্ৰ'চ তেতিয়াহ'লে প্ৰথম কি কৰিব লাগিব প্ৰথম আমি এটা এটম ল'লো দুটা এটম ল'লো তিনিটা এটম ল'লো সেই এটমবিলাক আমি যদি বিশেষ টেকনিকৰ দ্বাৰা জইন কৰি গৈ থাকোঁ গৈ পেলাই আমি 10টা এটম লগাই দিলো গৈ পেলাই সি নেনো মেটেৰিয়েল বনি গ'ল ডেফিনেটলি তাক আমি নেনো পাৰ্টিকল বুলি কওঁ কিন্তু মই কোৱাৰ দৰে মানে প্ৰচেছটো ইট ইজ নট চ' ইজি তাৰ কাৰণে তোমাৰ বহুত চিন্থেচিছ প্ৰচেছ আছে তাক কোৱা হয় তোমাৰ স্পাইনিং মেথড তোমাৰ জল চেল লেজাৰ এভালুৱেশ্যন মলিকুলাৰ কনডেনচেশ্যন মলিকুলাৰ ডিপজিশ্যন কেমিকেল ভেপৰ ডিপজিশ্যনত কি কয় মানে এটম বাই এটম এইটো তোমাৰ এটা টেকনিক আছে তাক কোৱা হয় তোমাৰ মলিকুলাৰ বিম এপিটেক্সি মেথড তাক কি কোৱা হয় এটম বাই এটম তোমাৰ ডিপজিশ্যন কৰা হয় এটম বাই এটম সেইটো স্পাটাৰিং মেথড ইউজ কৰা হয় কৰি পেলাই তাক এটমৰ পৰা মানে এংষ্ট্ৰম লেভেলৰ পৰা তাক ক'লৈ লৈ আহে তোমাৰ নেনো লেভেললৈ লৈ আহে চ' গতিকে আমি দুটা মেথডৰ বিষয়ে গম পালো দুটা প্ৰচেছৰ বিষয়ে গম পালো এটা কোৱা হয় তোমাৰ টপ ডাউন এপ্ৰ'চেছ আনটো কোৱা হয় তোমাৰ বটম ডাউন এপ্ৰ'চেছ নেনো বনোৱাৰ ঠিক আছে চ' নাও
এতিয়া আমি পাৰ্টিকুলাৰ এটা নেনো মেটেৰিয়েল বনালো এতিয়া সেই নেনো মেটেৰিয়েলটোৰ তাৰ ভিতৰৰ পাৰ্টিকুলাৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব সিহঁতৰ সেই ষ্ট্ৰাকচাৰটোৰ ভিতৰত সিহঁতৰ এটমবিলাক কোনটো বিন্যাসত সজ্জিত হৈ আছে সেইটো বিষয়টো আমি গম পাব লাগিব সকলো নেনো বনালেতো নহ'ব তেতিয়াহ'লে সেই বস্তুটো বনাবৰ কাৰণে তেতিয়াহ'লে আমি কিছুমান বিশেষ ধৰণৰ কেৰেক্টাৰাইজেশ্যন টেকনিকৰ বিষয়ে আমি ডিছকাছ কৰিব লাগিব যিখিনি কেৰেক্টাৰাইজেশ্যন টেকনিক ইউজ কৰি পেলাই আমি তাৰ পৰা সিহঁতৰ নলেজটো আমি গেইন কৰিব পাৰোঁ তাৰ পৰৱৰ্তী পৰ্যায়তহে আমি সেই পাৰ্টিকুলাৰ মেটেৰিয়েলটো বা পাৰ্টিকুলাৰ তোমাৰ নেনো টিউবেই হওক পাৰ্টিকুলাৰ হওক আমি বিশেষ ধৰণৰ ডিভাইচত আমি ইউজ কৰিব পাৰিম এতিয়া কথাটো হ'ল কি যেতিয়া আমি নেনো বনাইছো এতিয়া ইতিমধ্যে আমি গম পাই গৈছো যে নেনো ইজ এক্সট্ৰিমলি স্মল দ্যাট মিন্স সাইজ ওকে তেতিয়াহ'লে সেই নেনো পাৰ্টিকুলাৰ মেটেৰিয়েলটোৰ নেনো ডাইমেনশ্যনটো বনিছে কি নাই বনা তাৰ সাইজ বা শেপ যিকিয়ে নহওক লাগিলে সেই প্ৰথম আমি কনফাৰ্মেশ্যন কৰিব লাগিব whether my material is nano or not first how to confirm it so first question is that is it possible to detect the nanomaterials by using the optical microscope our answer is no why আমি যিমানটো জানো অপটিকেল মাইক্ৰস্কোপ ব্যৱহাৰ কৰি আমি সাধাৰণতে কিমান লেভেললৈকে তাৰ ম্যাগনিফিকেশনটো বঢ়াব পাৰো মাইক্ৰন লেভেললৈকে আমি বঢ়াব পাৰো আমি ব্যাকটেৰিয়া বিলাক আমি চাব পাৰো ঠিক আছে অপটিকেল মাইক্ৰস্কোপ কি সিম্পল মাইক্ৰস্কোপে হওক লাগিলে কি কম্পাউণ্ড মাইক্ৰস্কোপে হওক আমি মাইক্ৰন লেভেললৈকে চাব পাৰো কিন্তু নেনো লেভেললৈ যাবলৈ হলে মাইক্ৰন মানে কিমান 10 to the power minus 6 নেনো মানে কিমান 10 to the power minus 9 গতিকে তাতকে 10 to the power 3 times 1000 times smaller as compared to the micro level কিন্তু our optical microscope will not help us to investigate to such type of extremely small object why because of the what limitation of the resolution of the light as well as our eye also not possible so that's why we have to search for much sophisticated technique which can detect the nanostructure so we'll use the technique we call it as the electron microscope yes no doubt we'll use the microscope technique but we'll not use the light we'll use the here electron gun so that's why we call it as the electron microscope so there are two types of electron microscope one is called the transmission electron microscope in short form we call it as the TEM transmission electron microscope and in right now there is new version we call it as the HRTM high resolution transmission electron microscope আৰু সেকেন্ড কোৱা হয় তোমাৰ স্ক্যানিং ইলেক্ট্ৰন মাইক্ৰোস্কোপ SCM so এতিয়া দুটা মাইক্ৰোস্কোপতে আমি ইলেক্ট্ৰনৰ গান ইউজ কৰো ঠিক আছে ইহঁতৰ কিন্তু প্ৰিন্সিপলটো ইটুপা হিটুতকে বেলেগ প্ৰথম কথাটো হ'ল স্ক্যানিং ইলেক্ট্ৰন এটা আমি যেতিয়া ব্যৱহাৰ কৰো সেই স্ক্যানিং ইলেক্ট্ৰনটোৰ মাইক্ৰোস্কোপটো যেতিয়া আমি ইউজ কৰিম তাৰ পৰা ইলেক্ট্ৰনখিনি গৈ পেলাই কি হৈ যাব এটা বিশেষ পদ্ধতি প্ৰিন্সিপল মানি চলি পেলাই তোমাৰ ইনস্ট্ৰুমেন্টৰ মাজেৰে ইলেক্ট্ৰনখিনি পাৰ হৈ যাব পাৰ হৈ গৈ পেলাই ক'ত পৰিব মোৰ পাৰ্টিকুলাৰ মেটেৰিয়েলটোত পৰিব So more particular material to surface পৰি পেলাই কি হৈ যাব ইলেক্ট্ৰন বিলাক মোৰ ৰিফ্লেক্ট হৈ যাব তাৰ লগত বেলেগ মানে বেক স্ক্যাটাৰ হ'ব তাৰ কাৰণে তোমাৰ ৰাডাৰপোৰ্ট বেক স্ক্যাটাৰিং ধে উগাৰ ইলেক্ট্ৰনছ লট অফ প্ৰসেসৰ দেয়াৰ so I will not go in detail so তাৰ পৰা কি কৰিব সেই পাৰ্টিকুলাৰ মেটেৰিয়েলটোৰ সিহঁতে কি কৰিব সাৰফেসৰ প্ৰপাৰ্টি খিনি সিহঁতে এক্সট্ৰেক্ট কৰি ল'ব ইলেক্ট্ৰনখিনিয়ে যিখিনি মোৰ ৰিফ্লেক্টেড ইলেক্ট্ৰন মানে বেক স্ক্যাটাৰ্ড ইলেক্ট্ৰন সিহঁতে ইনফৰমেশনখিনি এক্সট্ৰেক্ট কৰি ল'ব ইনফৰমেশনখিনি এক্সট্ৰেক্ট কৰি লৈ গৈ পেলাই সিহঁতে কি কৰিব ডিটেক্টৰলৈ পঠাই দিব So detectore সেইখিনি ডিটেক্ট কৰি পেলাই আমি ম্যানুয়ালি কি কৰিম কম্পিউটাৰ স্ক্ৰিনত তাৰ আমি পাৰ্টিকুলাৰ ইমেজটো ধৰা পেলাব পাৰিম সেই পাৰ্টিকুলাৰ ইমেজটো যেতিয়া আমি গম পাম সেই ইমেজটো গম পাই পেলাই আমি গম পাম যে আমাৰ যেটো আমি স্যাম্পল বনালো সিনথেসিস কৰিলো সেই পাৰ্টিকুলাৰ সিনথেসিস কৰা স্যাম্পলটোৰ মৰ্ফোলজিটো কেনেকুৱা হিয়তৰ সাৰফেসৰ বিহেভিয়াৰ কেনেকুৱা is it my surface is rough is it my surface is porous structure is it my surface is very that means smooth surface সেই সারফেসৰ বিহেভিয়াৰ ওপৰত নিৰ্ভৰ কৰি পেলাই কি কেনেকুৱা ধৰণৰ প্ৰপাৰ্টি দেখুৱাব সেই প্ৰপাৰ্টি বিলাকৰ বিষয়ে আমি ক'ব পাৰিম ধৰি ললো যদি সারফেসটো বেছি ৰাফ হয় আৰু এটা যদি সিনথেসিস কৰা স্যাম্পলৰ সারফেসটো যদি মোৰ স্মুথ হয় তেতিয়াহলে মই ক'ব পাৰিম যদি কি কিবা এটা কেৰি কৰিব লগা হয় চাৰ্জ কেৰি কৰিব লগা হয় ফৰ এক্সাম্পল সে ইলেক্ট্ৰন তেতিয়াহলে মোৰ স্মুথ সারফেসটোৰ মাজেদি ইলেক্ট্ৰনটো অতি সোনকালে সৰবৰাহ হৈ যাব ৰাফ সারফেসটোৰ মাজেদি সৰবৰাহ হ'ব নোৱাৰিব ঠিক আছে তেনেকে সেই সারফেসটোৰ ওপৰত ভিত্তি কৰি পেলাই মেটেৰিয়েলটো কেনেকুৱা ধৰণৰ প্ৰপাৰ্টি দেখুৱাব সেই প্ৰপাৰ্টিটোৰ বিষয়ে আমি গম পাম তো ইয়াতে আমি তাত প্ৰিন্সিপল দিছো
যে ইলেক্ট্ৰনখিনি ওলাই যায় কৰ পৰা তোমাৰ টাংষ্টেন ফিলামেন্টৰ পৰা ওলাই যায় হট টাংষ্টেন ফিলামেন্টৰ পৰা ওলাই গৈ পেলাই সিহঁতি কি হয় এটা পাৰ্টিকুলাৰ মানে পাৰ্মানেন্ট ইলেক্ট্ৰমেগনেটৰ মাজেদি যায় সিহঁতি ইলেক্ট্ৰমেগনেটৰ কাম কি হয় যে মই সেই পাৰ্টিকুলাৰ বিমটো তোমাৰ কলিমিনেট কৰি দিয়ে গৈ পেলাই সিহঁতি কি কৰে যে সেই মোৰ ইলেক্ট্ৰন বিমটোৱে আহি পেলাই সাৰফেসখনত স্কেন কৰি দিয়ে আৰু স্কেন কৰি পেলাই ইলেক্ট্ৰনখিনি উভতি গুচি যাব স্কেটাৰ হৈ গুচি যাব এমিট হৈ যাব এমিট হৈ গৈ পেলাই কি কৰিব সিহঁতি পাৰ্টিকুলাৰ ডিটেক্টত পৰিব আমি আৰু কি কৰি লগে লগে আমি তাৰ ইমেজটো আমি ৰেকৰ্ড কৰিব পাৰিম ঠিক আছে সো এইটো তোমাৰ স্কেনিং ইলেক্ট্ৰন মাইক্ৰোস্কোপৰ তোমাৰ এটা ক্ৰস সেকশনাল ভিউ হয় ইলেক্ট্ৰন ওলাই গৈছে ইলেক্ট্ৰন গৈ পেলাই এইটো মোৰ এনন হয় এইটো ম্যাগনেটিক লেন্স হয় তোমাৰ কলিমিনেট কৰি মোৰ এইটো মেটেৰিয়েল হয় মেটেৰিয়েলৰ সাৰফেসত পৰিছে পৰি পেলাই ইহঁতি বেক স্কেটাৰ হৈছে আৰু এইখিনিক আমি তোমাৰ সেকেন্ডাৰী ইলেক্ট্ৰন বুলি কওঁ যিখিনি ইয়াৰ গানৰ পৰা ওলাই গৈছে তাক আমি প্ৰাইমাৰী ইলেক্ট্ৰন বুলি কওঁ কৈ পেলাই তোমাৰ ক'ত গৈছে আমাৰ কম্পিউটাৰ স্ক্ৰীনলৈ গুচি গৈছে ঠিক আছে আটাইতকৈ মেইন তোমাৰ এডভান্টেজটো স্কেনিং ইলেক্ট্ৰন মাইক্ৰোস্কোপ ইউজ কৰা এডভান্টেজটো কি হয় ই তোমাৰ অৰিজিনেল যেটো তোমাৰ সাইজ সেই সাইজতকে কেইবা হাজাৰ গুণ বেছি ডাঙৰ তোমাৰ মানে তোমাৰ ইমেজ ফৰ্ম কৰিব পাৰে প্ৰথম কথাটো হল আৰু দ্বিতীয় কথাটো হল কি যেতিয়া আমি স্যামটো ইউজ কৰো সেই স্যামটোৱে সদায় তোমাৰ ৰেকৰ্ডটো সদায় ডিজিটেল ফৰ্মত দিব আৰু যেটো আমি স্যাম্পল সিনথেসিস কৰো সেই স্যাম্পল প্ৰিপাৰেচন মেথডটো সাধাৰণতে তোমাৰ আমি মিনিমাম মেথড এটা ইউজ কৰিব লগা হয় তাৰ কাৰণে ইমান বিশেষ কষ্টলি মেথড নহয় কিন্তু নো ডাউট ইমানখিনি এডভান্টেজ থকাৰ সত্ত্বেও আমি স্যামত কিছুমান ডিসএডভান্টেজ আছে প্ৰথম কথাটো হল দেখাতে ধৰিব পাৰিছো যে আমাৰ যেটো ইনস্ট্ৰুমেন্ট হয় সেই ইনস্ট্ৰুমেন্টটো ইজ ভেৰি লাৰ্জ ইনস্ট্ৰুমেন্ট তাৰ কাৰণে সেই ইনস্ট্ৰুমেন্টটো ৰাখিবৰ কাৰণে আমি পাৰ্টিকুলাৰ এটা ডাঙৰ জায়গা লাগিব আৰু কিহতি কি হয় যেহেতু ইয়াত তোমাৰ এখন ম্যাগনেট থাকে সেই ম্যাগনেটখিনিক তোমাৰ এক্সটাৰ্নাল ম্যাগনেটিক ফিল্ডে এফেক্ট কৰিব গতিকে আমি ওচৰে পাজৰে কোনো ম্যাগনেটিক ফিল্ড ৰাখিব নোৱাৰিম আৰু যেটো মেথড ইউজ কৰা হয় সেই মেথডটো কোৱাইট ইট ইজ অলসো সাম ডিফিকাল্ট অলসো নট সো দ্যাট মিন্স কষ্টলি বাট ইট ইজ কোৱাইট ডিফিকাল্ট লেন্দি প্ৰসেস আৰু এনেকুৱা এটা ইনস্ট্ৰুমেন্ট চলাবৰ কাৰণে আমাক সদায় এক্সপাৰ্টাইজ মানুহ লাগে যিকোনো মানুহে এনেকুৱা এটা তোমাৰ হাইলি সফিস্টিকেটেড ইনস্ট্ৰুমেন্ট কেতিয়াও অপাৰেট কৰিব নোৱাৰে ওকে আৰু স্যামৰ তোমাৰ বিগেষ্ট ডিসএডভান্টেজটো হল ই সদায় সলিড স্যাম্পলতহে আমি স্যাম্পল কৰিব পাৰো আমি লিকুইড স্যাম্পলৰ ক্ষেত্ৰত এতিয়ালৈকে আমি স্যাম্পল কৰিব পৰা হোৱা নাই সো দিস ইজ ওয়ান অফ দি biggest disadvantage that suffers by scanning electron microscope next so এতিয়া যদি আমি কওঁ যে স্কেনিং ইলেক্ট্ৰন মাইক্ৰোস্কোপত আমি ইমেজ বিলাক কেনেকৈ দেখো ঠিক আছে আমি আমাৰ এডাল হিউম্যান হেয়াৰ লৈছো সেই হিউম্যান হেয়াৰডাল যদি আমি স্যামত চাব বিচাৰো স্কেনিং ইলেক্ট্ৰন মাইক্ৰোস্কোপৰ আন্দাজ যদি চাব বিচাৰো আমাৰ চুলি বিলাক দেখিবলৈ এনেকুৱা হ'ব তেতিয়াহলে আমি নিজে গম পাইছো so this will give the what diameter of our hair so this is the what length of our hair so ইয়াত যেটো আমি স্কেল দেখা পাইছো এটো হল তোমাৰ 20 মাইক্ৰোমিটাৰ কিন্তু মই লেংথ স্কেলটো যেতিয়া দেখুৱাইছিলো মেনুৱেলি যেতিয়া লেংথ স্কেলটো দেখুৱাইছিলো তেতিয়া হিউম্যান হেয়াৰৰ লেংথ স্কেল মই মাইক্ৰন বুলি কৈছো সো গতিকে এটো সেমে লোৱা এটা পিকচাৰ হয় তাৰ তোমাৰ লেংথ স্কেল কিমান হল 20 মাইক্ৰোমিটাৰ তেতিয়াহলে এই যেডাল হিউম্যান হেয়াৰ তাৰ লেংথ স্কেলটো এৰাউণ্ড আই থিংক 25 to 30 মাইক্ৰন মান হ'ব ঠিক আছে এটো তোমাৰ মানে মেৰিয়েট হয় এডাল চুলি তোমাৰ মানে সেম পিকচাৰ সো নাও ইউ আন্ডাৰস্ট্যান্ড হাউ পাৱাৰফুল সেম ইজ সেমে কেনেকুৱা ধৰণৰ তোমাৰ ইমেজ ৰেকৰ্ড কৰিব পাৰে ঠিক আছে সো তেনেকৈ চাব লগা হলে সেইটো মই হিউম্যান হেয়াৰত জাস্ট বুজিবৰ কাৰণে ইমেজটো দেখুৱাইছো এতিয়া আমি কিছুমান স্যাম্পল সিনথেসিস কৰিছো সেই স্যাম্পল বিলাক একচুয়ালি দেখিবলৈ কেনেকুৱা হয় এতিয়া মই দেখুৱালো যে জিংক অক্সাইড এটো হল জিংক অক্সাইড কেনেকৈ বনাইছো এটা বেলেগ এটা প্ৰসিডিউৰ সো ইয়াতে মই তিনিটা প্ৰসেছত জিংক অক্সাইড কিহতি বনোৱা দেখুৱাইছে জিংক অক্সাইড বিলাক কি হল এটো এটা জিংক অক্সাইড গতিকে ই কেনেকুৱা দেখুৱাইছে মোৰ মৰ্ফোলজিটো সাৰফেস মৰ্ফোলজিটো কেনেকুৱা দেখুৱাইছে তুমি তাৰ ইমেজটো চাই গম পাব যে দিস ইজ দি স্ট্ৰাকচাৰ লাইক দি ফ্লাৱাৰ সো উই কল দিস ইজ দি হোৱাট ফ্লাৱাৰ টাইপ জিংক অক্সাইড আকৌ এই চাৰিটা স্ট্ৰাকচাৰৰ ভিতৰত কিন্তু এই ফ্লাৱাৰটোহে মোৰ বেছি ডিস্টিংক্ট তেতিয়াহলে এই ফ্লাৱাৰ গিটা ইমান মানে ভালকে বনা নাই মানে গ্ৰোথ হোৱা নাই তেতিয়াহলে তুমি যেটো স্যাম্পল বনাইছা তেতিয়াহলে তুমি ক'ব পাৰিবা যে দিস ইজ মাই দি বেস্ট স্যাম্পল আউট অফ দি 4 স্যাম্পল এন্ড হুইচ ইজ মাস্ট শো দি এনহান্স প্ৰপাৰ্টি এজ কম্পেয়াৰ্ড টু দি হোৱাট মাই বাল্ক জিংক অক্সাইড মেটেৰিয়েল So similarly, ako beleg eta technique use kori pelai ami ki banaisu zinc oxide nano wire. Ebilak wire lekhe dekhibole gotike tak ami wire boli koisu. I beleg property dekhabo flower kore ti beleg property dekhabo. Thik ase ebilak hol zinc oxide tumar nano particle aru ebilak hol tumar zinc oxide nano rod. Aru etu hol zinc oxide tumar filmer structure. Thik ase etia ei film khon mor bahut smooth film hoy. Aru ei film khon mor bahut rough film hoy tatke beshi rough film hol ekhon. Etia hole এই যিখিনি ইমেজ দেখুৱা হল সেই ইমেজখিনিৰ মৰ্ফোলজিটো ষ্টাডি কৰি তাৰ একচুয়ালি কি স্ট্ৰাকচাৰটো কেনেকুৱা বনিছে হেতু কথা নিৰ্ধাৰণ কৰিব পাৰো
লগে লগে ষ্ট্ৰাকচাৰটো তোমাৰ স্মুথেই হয় নে ষ্ট্ৰাকচাৰটো ৰাফেই হয় নে আৰু সেই স্মুথ বা ৰাফ হলে সেই পাৰ্টিকুলাৰ নেনো মেটেৰিয়েলটো কেনেকুৱা ধৰণৰ পাৰ্টিকুলাৰ প্ৰপাৰ্টি দেখাব সেইটো কথা আমি চেমৰ ইমেজৰ পৰা গম পাওঁ ঠিক আছে সো এতিয়া আহো তোমাৰ ট্ৰান্সমিশন ইলেক্ট্ৰন মাইক্ৰোস্কোপলৈ সো ট্ৰান্সমিশন ইলেক্ট্ৰন মাইক্ৰোস্কোপৰ প্ৰিন্সিপলটো অলমোষ্ট সিমিলাৰ টু ইয়োৰ স্কেনিং ইলেক্ট্ৰন মাইক্ৰোস্কোপ বাট এটাই ডিফাৰেন্স হ'ল যে মোৰ স্কেনিং ইলেক্ট্ৰন মাইক্ৰোস্কোপটোত ইলেক্ট্ৰন বিলাকে অকল সাৰফেসটো স্কেন কৰিছিলে মানে সাৰফেসত মোৰ ইলেক্ট্ৰন পৰিছে পৰি পেলাই কি উভতি গৈছে ৰিফ্লেকশন হৈ গুচি গৈছে কিন্তু ট্ৰান্সমিশন ইলেক্ট্ৰন মাইক্ৰোস্কোপত কি হ'ব মোৰ ইলেক্ট্ৰনটো বেছি এনাৰ্জেটিক হ'ব ঠিক আছে তো বেছি এনাৰ্জেটিক হলে কি হ'ব ইলেক্ট্ৰনটো মোৰ স্যাম্পলটোৰ মাজেদি যদি মোৰ বনোৱা স্যাম্পলটো যদি থিন হয় তেতিয়া হলে মোৰ ইলেক্ট্ৰনখিনি স্যাম্পলটোৰ মাজেদি পাৰ হৈ গুচি যাব যদি ইলেক্ট্ৰনখিনি পাৰ হৈ গুচি যায় স্যাম্পলটোৰ মাজেদি তেতিয়া মোৰ কি লাভ হ'ব এতিয়া প্ৰথম লাভটো হ'ব যে স্যাম্পলটোৰ যিখিনি মোৰ ইন্টাৰনেল ষ্ট্ৰাকচাৰ মাইক্ৰোস্কোপিক ষ্ট্ৰাকচাৰ সেই ষ্ট্ৰাকচাৰৰ বিষয়ে গোটেই ইনফৰমেশন খিনি কি হ'ব যিটো মোৰ স্যাম্পলটোৰ পৰা ইমিডিয়েট যিখিনি ইলেক্ট্ৰন আছিলে সেই ইমিডিয়েট ইলেক্ট্ৰনখিনি এক্সট্ৰেক্ট কৰি লৈ আহি পেলাই সেই ইলেক্ট্ৰনখিনি ক'ত পৰিব ডিটেক্টৰত পৰিবলৈ আমাৰ কম্পিউটাৰ স্ক্ৰিনত পৰিব তেনেকে আমি সেই পাৰ্টিকুলাৰ নেনো মেটেৰিয়েলটোৰ আমি পাৰ্টিকুলাৰ ষ্ট্ৰাকচাৰটোৰ বিষয়ে আমি গম পাম ঠিক আছে সো এইটো তোমাৰ ট্ৰান্সমিশন ইলেক্ট্ৰন মাইক্ৰোস্কোপৰ তোমাৰ মানে ভিউ হয় ইনস্ট্ৰুমেন্টটোৰ এইটো তোমাৰ প্ৰিন্সিপল হয় এস লাইক ইউৰ তোমাৰ চেমৰ ইমেজৰ আগতে স্কেনিং ইলেক্ট্ৰন মাইক্ৰোস্কোপৰ আগতে সেম থিং থাকিব খালি ইয়াৰ তাৰ মাজেদি পাৰ হৈ গুচি যাব ওকে সো এতিয়া কথাটো হ'ল কি চেমৰ ইউজটো চেমতকৈ বেছি হয় চেমে কি হয় অকল তোমাৰ সিহঁতৰ সাৰফেস মৰ্ফোলজি বিহেভিয়াৰটোহে দিছে কিন্তু টেমে সিহঁতক মাইক্ৰোস্কোপিক দিছে গতিকে টেম ইজ মাছ মোৰ ইম্পৰ্টেন্ট এজ কম্পেয়াৰ্ড টু চেম scanning electron microscope and it is also very costlier in right now in market one instrument of TEM you have to pay around 5 crore rupees okay so tenuka eta instrument cholabor karone yaru kisuman disadvantage ase instrument is so sensitive okay instrument to ekebare sensitive instrument hoy hoday ami yak tomar low temperature rakhibo loga hoy okay room temperature ke ami tolo temperature rakhibo loga hoy আকৌ স্যাম্পল প্ৰিপাৰেচনটো সদায় তোমাৰ কি হয় লেন্ডি প্ৰসেস হয় এন্ড ইট ইজ অলসো কোৱাইট ডিফিকাল্ট হয় আৰু নেক্সট এটা হল কি হয় ইয়াত এটা স্যাম্পলৰ এক্সামাইন কৰিবলৈ হলে বা ইনভেষ্টিগেট কৰিবলৈ হলে এজন মানুহে যথেষ্ট পে কৰিব লগা হয় গতিকে ৰাইট নাও যদি আমি এটা স্যাম্পল বনাই পেলাই আমাৰ স্যাম্পলটো নেনো বনিছে কি নাই বনা অলমোস্ট আমি এই ইনভেষ্টিগেশন মানে পাৰপাসত আমি এৰাউন্ড তোমাৰ 2000 টু এৰাউন্ড 1500 2000 रुपीस আমি পে কৰিব লগা হয় গতিকে instrument is not so that means instrument is so costly so these are the some disadvantages suffered by them okay now here I have shown some of the that means images that recorded by the transmission electron microscope you see I have shown this is the what these are the structure of zinc oxide nanoparticle so e ki korise okol surface to record korise aru record পৰা আমি গম পাইছো যে পাৰ্টিকুলাৰ মোৰ মৰ্ফোলজি টু পাৰ্টিকুল টাইপ ফৰ্ম আছে সেইকাৰণে তাক আমি জিংক অক্সাইড নেনোপাৰ্টিকুল বুলি কৈছো ওকে মোৰ বেলেগ এটা তোমাৰ মেটেৰিয়েল হলে তাক বেলেগ নেনো মেটেৰিয়েল বুলি কম গতিকে মোৰ মেটেৰিয়েল যিটোৱে নহক লাগিলে কিন্তু ইয়াত কি হৈছে মোৰ ইয়াত সেই একেটা জিংক অক্সাইড নেনোমেটেৰিয়েলটো মই ক'ত চাইছো তোমাৰ আৰু ডিপলি ষ্টাডি ইয়াৰ পৰা মানে তোমাৰ মেটেৰিয়েলটো মাজেদি মোৰ ইলেক্ট্ৰনখিনি পাৰ হৈ গুচি গৈছে গতিকে ইয়াত তোমাৰ নেনোটো বেছিকে ফৰ্ম হৈছে দেখিছানে গতিকে ইয়াৰ স্কেলটো কিমান 20 নেনোমিটাৰ গতিকে পাৰ্টিকুল বিলাকৰ সাইজটো এৰাউন্ড তোমাৰ 20 নেনোমিটাৰ 18 নেনোমিটাৰ কিছুমান তোমাৰ 25 বিগাৰ নেনোপাৰ্টিকুল থাকিব পাৰে এইটো তোমাৰ 10 নেনোমিটাৰ গতি একেটা স্যাম্পলৰ ভিতৰতে মই দেখিছো যে মোৰ পাৰ্টিকুল বিলাক ইয়েস মোৰ ইউনিফৰ্ম হোৱা নাই কেতিয়াবা যদি মই স্যাম্পলটো অতি মানে প্ৰিকুৱেশ্যনটো মেইনটেইন কৰি পেলাই বেছি কেয়াৰফুলি যদি স্যাম্পলটো সিনথেস কৰো তেতিয়া হলে মই মোৰ পাৰ্টিকুলটোৰ ভিতৰত বা মেটেৰিয়েলটোৰ ভিতৰত মই পাৰ্টিকুল বিলাকৰ যিটো তোমাৰ ডিস্ট্ৰিবিউশন সিহঁতক মই সদায় ইউনিফৰ্ম ডিস্ট্ৰিবিউশন পাম সো ইউনিফৰ্ম ডিস্ট্ৰিবিউশন পাবলৈ হলে তাৰ আগতে মই প্ৰথম কামটো কৰিব লাগিব যে সিহঁতক মই আল্ট্ৰাসনিকেট কৰি ল'ব লাগিব ঠিক আছে ভালকে ডিসপাৰ্স কৰি ল'ব লাগিব এটা পাৰ্টিকুলাৰ মিডিয়ামত তাৰ পিছত সেই মেটেৰিয়েলটো ভালকে বনিছে কি নাই বনা সেইটো কোনে মোক কনফাৰ্ম কৰিব সেইটো মোক নেনোয়ে কনফাৰ্ম কৰিব আৰু মোৰ পাৰ্টিকুলাৰ বনা মেটেৰিয়েলটো মোৰ এমৰফাছ মেটেৰিয়েলে বনিব নে মোৰ ক্ৰিষ্টালাইন মেটেৰিয়েলে বনিব সেইটো মোক কোনে কনফাৰ্ম কৰিব এই তোমাৰ পাৰ্টিকুলাৰ ইমেজটোৱে কনফাৰ্ম কৰিব আমি তেমৰ পৰা আমি পাৰ্টিকুলাৰ ধৰণৰ এটা বিশেষ ইমেজ গম পাম যদি মোৰ ষ্ট্ৰাকচাৰটো যদি এনেকুৱা তোমাৰ সাৰ্কুলাৰ হয় ঠিক আছে এনেকুৱা হোৱাইট স্পট থাকে এইবিলাক তোমাৰ এটো মই তোমাৰ ইমেজ ষ্ট্ৰাকচাৰ হয় তেতিয়া হলে মই গম পাম যে মই বনোৱা ষ্ট্ৰাকচাৰটো
কোৱাইট এমৰফাছ ষ্ট্ৰাকচাৰ যদি সিহঁতি পিৰিয়ডিচিটি মেইনটেইন কৰি পেলাই থাকে এটা ৰেগুলাৰ পিৰিয়ডিক অৰ্ডাৰ থাকে তেতিয়াহ'লে সেই ষ্ট্ৰাকচাৰটো চাই পেলাই মই গম পাম যে মই সিনথেসিস কৰা চেম্পলটো কেনেকুৱা ধৰণৰ হয় ক্ৰিষ্টেলাইন তো ডেফিনেটলি আমি জানো যে ক্ৰিষ্টেলাইন মেটেৰিয়েল বিলাকে যিটো প্ৰপাৰ্টি দেখুৱায় তোমাৰ মোৰ এমৰফাছ মেটেৰিয়েল বিলাকে বেলেগ প্ৰপাৰ্টি দেখুৱায় ঠিক সেইদৰে ইয়াতে বেলেগ এটা চেম্পল সিনথেসিস কৰা হৈছে এটো কোৱা হৈছে তোমাৰ জিংক ৰড এইবিলাক দেখিবলৈ পাৰ্টিকলটো লিখিয়া গোল গোল গতিকে তাক পাৰ্টিকল বুলি কৈছো এটো ৰডটো লিখিয়া গতিকে তাক আমি জিংক ৰড বুলি কৈছো আকৌ জিংক ৰডটো কি কৰা হৈছে তোমাৰ ইয়াতে তুমি চাইছো 0.2 micrometer that means it is 200 nanometer and this is the order of 1 nanometer okay tak aru resolution to bahai goi asu goi bele কিমানত আমি ৰাখিলো around 2 nanometer this is also 2 nanometer তেতিয়া হলে যে 2 nanometer বা 1 nanometer to কাৰ অৰ্ডাৰ হয় এটমৰ সাইজটো আমি কৈছো এটমৰ সাইজ কিমান 10 to the power minus 10 angstrom levelত গতিকে this is 2 nanometer this is almost of the order of your atom তেতিয়ালে এটমৰ অৰ্ডাৰ পাবলৈ হলে চোৱা দেখা গৈছে যে ইয়াতে মোৰ এটম বিলাক ইয়াতে স্পষ্ট হৈ গৈছে এই পাৰ্টিকুলাৰ মেটেৰিয়েলটোৰ ভিতৰত মোৰ এটম বিলাক কেনেকুৱা এটা বিন্যাসত সজ্জিত হৈ থাকিব সেইটো মই ক'ৰ পৰা গম পাম নেনৰ পৰা গম পাম তেতিয়ালে এই গুটেই বিলাক মই এটম বিলাক ডিটেক্ট কৰি দিলো ঠিক আছে ইয়েস মই ডিটেক্ট কৰিছো কৰাৰ পিছত কি হ'ব মোৰ পাৰ্টিকুলাৰ এটা এটমৰ পৰা আনটো এটমৰ দূৰত্বটো কিমান দেখা গৈছে যে এইবিলাক আমি এটা লাইনে বুজাই আছো গতিকে এই পাৰ্টিকুলাৰ লাইনটোৰ পৰা আনটো লাইনলে কিমান দূৰ হ'ব তেতিয়াহলে আমি গম পাম যে এটা এটমৰ পৰা আনটো এটমৰ বন্ড লেংথটো কিমান তাক আমি কি বুলি কম তোমাৰ ইন্টাৰ এটমিক স্পেচিং বুলি কোৱা হ'ব ঠিক আছে মই ইয়াতে ক'লো যে মোৰ ষ্ট্ৰাকচাৰ খিনি তোমাৰ কি হৈ যায় some diffuse structure that means my already formed nanoparticles are of amorphous structure কিন্তু ইয়াত যদি আমি লক্ষ্য কৰা হয় যেহলে দেখা গৈছে ইয়াতে মোৰ এটম খিনি কি হৈ আছে পিৰিয়ডিসিটি মেইনটেইন কৰি পেলাই হৈছে গতিকে এইখিনি এটমৰ ইমেজ তেতিয়া হলে এই ষ্ট্ৰাকচাৰটো চাই পেলাই মই গম পাম যে আমি বনোৱা তোমাৰ জিংক অক্সাইড নেনো ৰডটোৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হয় তোমাৰ ক্ৰিষ্টেল ষ্ট্ৰাকচাৰ কিন্তু পাৰ্টিকলটো কেনেকুৱা হয় তোমাৰ এমৰফাছ সো এটো মোৰ তেনেকৈ তোমাৰ জিংক অক্সাইড নেনো ফ্লাৱাৰ বনিছে তেনেকৈ আমি ইন্টাৰ এটমিক স্পেচিং খিনি কনসিডাৰ কৰিব পাৰিম ওকে ঠিক আছে সো নাও এতিয়া ক'লো যে আমি সেমে হক বা টেমে হক তাৰ পৰা আমি পাৰ্টিকুলাৰ কি কয় সাৰফেস মৰ্ফোলজি গম পালো কেনেকুৱা টাইপৰ কি নেনো বনিছে কি পাৰ্টিকুলে বনিছে নে কি ফাইবাৰে বনিছে নে কি ৰডেই বনিছে নে সেইখিনি কথা আমি ইনফৰমেশনটো গম পালো তাৰ সাইজ গম পালো তাৰ আমি শেপ গম পালো ঠিক আছে এতিয়া আমি তাৰ মাইক্ৰোস্কোপিক বিহেভিয়াৰৰ বিষয়ে আমি কেনেকৈ গম পাম ইন্টাৰনেল যিখিনি ষ্ট্ৰাকচাৰ হৈ আছে আগতে আমি কৈছিলো যে যিখিনি আমাৰ লেটিক প্লেন সেইখিনি কোনটো ওৰিয়েন্টেশনত সিহঁতে এলাইন হৈ আছে ওকে সেইখিনি বিষয়ে গম পাবৰ কাৰণে আমি বেলেগ এটা টেকনিক ইউজ কৰো সেইটো কোৱা হয় তোমাৰ Bragg's X-ray diffraction আমি জানো যে X-ray is highly energetic আৰু energetic হোৱাৰ সত্ত্বেও তাৰ এটা biggest মানে advantage হ'ল X-ray যিটো wavelength সেই wavelengthটোৰ যিটো order of wavelength of the X-ray is comparable to the atomic order মানে distance between the two atoms distance between the interplanar spacing এই যে কোৱা হৈছে ইন্টাৰপ্লেনাৰ স্পেচিং দিয়ে বুজাইছে স্কেল কি বুজাইছে পাৰ্টিকুলাৰ মানে তোমাৰ মিলাইনেসিস বুজাইছে গতিকে এই পাৰ্টিকুলাৰ অৰ্ডাৰৰ যদি আমি পাৰ্টিকুলাৰ এটা ইলেক্ট্ৰমেগনেটিক ওয়েভ যদি সেই স্যাম্পলটোৰ মাজেদি পঠাই দিও তেতিয়াহলে এই স্যাম্পলটোৰ ভিতৰত ইতিমধ্যে কোৱা হৈছে যে সিহঁতৰ লেটিক প্লেন বিলাকে পিৰিয়ডিস্টিক অৰ্ডাৰ মানি চলে সিহঁতি এখন প্লেন বিহেভ কৰে তেতিয়াহলে সেই প্লেনখনেদি কি হৈ যাব মোৰ ইলেক্ট্ৰনখিনি ডিফ্ৰেক্ট কৰিব ঠিক আছে সো ইলেক্ট্ৰন খিনি ডিফ্ৰেক্ট যদি কৰে এটা বিশেষ ল মানি চলি পেলাই আৰু কেতুকে কোৱা হয় ব্ৰেগছ এক্স-ৰে ল আৰু সেই লটোৰ মতে হৈছে যে মোৰ যেটো পাথ লেংথ হ'ব লাগিব দুটা ৰেৰ যেটো পাথ লেংথ হ'ব লাগিব সেই পাথ লেংথটো যদি ইন্টিজাৰ মাল্টিপল অফ দি what x-ray integer multiple of the wavelength of the x-ray হয় তেতিয়া হলে no doubt will get the what diffraction pattern of the what x-ray আৰু সেই ডিফ্ৰেকশন প্যাটাৰ্নটো এনালাইসিস কৰি পেলাই মই তাই কি গম পাম সেই পাৰ্টিকুলাৰ মেটেৰিয়েলটোৰ মই ইন্টাৰনেল আৰু মাইক্ৰোস্কোপিক ষ্ট্ৰাকচাৰৰ বিষয়ে গম পাম যদি মই ডি জানো মই যদি থিটা জানো যে কোনটো এংগলত মই এক্সটো মাৰি পঠাই দিছো মই যদি ল্যামডা জানো মই যদি এন জানো তেতিয়াহলে মই ডি ক্যালকুলেট কৰিব পাৰো ডি ক্যালকুলেট কৰিলে মোক কি দিব যে পাৰ্টিকুলাৰ যিখিনি প্যাৰেলাল প্লেন আছে সেই পাৰ্টিকুলাৰ প্লেনখিনি ইটো প্লেনৰ পৰা ইটো প্লেনৰ ডিসটেন্স কিমান সো ডিসটেন্স জানিলে মোৰ কি লাভ হ'ব জানিলে কি লাভ হ'ব যে যদি কোনোবা এটা মেটেৰিয়েলৰ ডিসটেন্স কম কোনোবা এটা মেটেৰিয়েলৰ যদি ইন্টাৰপ্লেনাৰ ডিসটেন্স বেছি হয় ডিসটেন্সৰ ওপৰত ভিত্তি কৰি পেলাই আমি ক'ব পাৰিম যে কোনটো মেটেৰিয়েল ইজ মাছ মোৰ ডেন্স এজ কম্পেয়াৰ্ড টু আদাৰ মেটেৰিয়েল ঠিক আছে দেন যাৰ তোমাৰ ডিসটেন্স কম হ'ব সেই মেটেৰিয়েলখিনি কিমানে ডেন্স হ'ব ঠিক আছে আকৌ ডেন্সিটি বেছি ডেন্সিটি ইজ এ ফিজিক্যাল প্ৰপাৰ্টি গতিকে ডেন্সিটিৰ ওপৰত ভিত্তি কৰি পেলাই সেই মেটেৰিয়েলটো বেলেগ এটা প্ৰপাৰ্টি দেখুৱাব ঠিক আছে
আমি সাধাৰণতে আমাৰ যিটো লেমডা হয় লেমডা সাধাৰণতে আমি এক্সৰে যিটো ইনষ্ট্ৰুমেণ্ট ইউজ কৰোঁ তাক তোমাৰ ৰিগাকো ইনষ্ট্ৰুমেণ্ট ইউজ কৰোঁ মানে তোমাৰ কোম্পানী হয় তাৰ যিটো ৱেভলেংথ হয় তাৰ ৱেভলেংথটো হ'ল মানে তোমাৰ 1.54 এংষ্ট্ৰম হয় ঠিক আছে গতিকে এক্সৰে ৱেভলেংথটো বেলেগ বেলেগ হ'ব পাৰে সো এইটো মোৰ এক্সৰে তোমাৰ মানে ইনষ্ট্ৰুমেণ্টটো হয় এইটো পিকচাৰ হয় আৰু সেই এক্সৰেটো আমি যেতিয়া ষ্টাডি কৰিলোঁ ষ্টাডি কৰি পেলাই কি হয় তাক এনেকুৱা আমি কিছুমান পেটাৰ্ণ পাম এইটো এক্সৰে ডিফ্ৰেকশ্যন পেটাৰ্ণ বুলি কোৱা হয় ঠিক আছে সো ইয়াতে মই তিনিটা পেটাৰ্ণ দেখুৱাইছো এটা পেটাৰ্ণ হ'ল কিহতি শাৰ্প পিক কিছুমান ফৰ্ম কৰিছে ঠিক আছে সো এই শাৰ্প পিক বিলাকৰ প্ৰত্যেকটো পিকে এটা এটা তোমাৰ কি বুজাইছে তোমাৰ প্লেন বুজাইছে ইয়াৰ কাৰণে স্কেল বেলেগ হ'ব এইটো পিকৰ কাৰণে স্কেল বেলেগ এইটো পিকৰ কাৰণে স্কেল বেলেগ কোনোবা এটা পিকৰ পৰা ইন্টেন্সিটি বেছি হৈছে এক্সৰে বেছি পৰিমাণে ডিফ্ৰেকশ্যন হৈছে কোনোবা এটাৰ পৰা কম পৰিমাণে হৈছে ইয়াত আকৌ তোমাৰ শাৰ্পনেছটো ইমান নাই ই আকৌ টোটেলি ডিফিউজ স্পেক্ট্ৰা বুজাইছে এই গোটেইকেইটা স্পেক্ট্ৰা যদি আমি পৰ্যায়ক্ৰমে এনালাইচিছ কৰোঁ তেতিয়াহ'লে আমি গম পাম যে এই মেটেৰিয়েলটো টোটেলি হাইলি ক্ৰিষ্টেলাইন মেটেৰিয়েল হয় এই মেটেৰিয়েলটো মোৰ পলি ক্ৰিষ্টেলাইন হয় ইয়াত ক্ৰিষ্টেলিটি আছে ইয়াতে ক্ৰিষ্টেলিটি আছে কিন্তু এই ভিতৰত মোৰ ক্ৰিষ্টেলিটি নাই যিটো মই প্ৰথম অৱস্থাত দেখুৱাইছিলোঁ আৰু এই যিটো এক্সৰে ডিফ্ৰেকশ্যন হয় সি এটা সদায় ডিফিউজ ষ্ট্ৰাকচাৰ দেখুৱাইছে যেতিয়া ডিফিউজ ষ্ট্ৰাকচাৰ দেখুৱাই তেতিয়াহ'লে আমি গম পাব লাগিব যে আমাৰ মেটেৰিয়েলটো সদায় তোমাৰ এমৰফাছ মেটেৰিয়েল হয় ঠিক আছে সো এই মেটেৰিয়েলটোৰ পৰা তেতিয়াহ'লে আমি কি কৰিম এই পাৰ্টিকুলাৰ যিকোনো এটা আমি যদি পিক কনচিডাৰ কৰোঁ সেই পিকটো কনচিডাৰ কৰি পেলাই আমি তাৰ কি কৰি ল'ম প্ৰথম পিকটোৰ হাইট উলিয়াম হাইটটো আমি y এক্সিছে দিব এইটো ইনচেন্টলি গ্ৰাফে দিব বাই হোৱাট বা 2 থিটা গ্ৰাফে দিব তাৰ পৰা আমি কি উলিয়াম সিহঁতৰ FW87 ফুল উইথ হাফ মেক্সিমাম উইথটোৰ মানে যিটো পিক হ'ব পিকটোৰ হাফ মেক্সিমামটো ক'ত গম পাম ইয়াত গম পাম সেই হাফটো উলিয়াব লাগে মানে তাক আমি বিটা বুলি কওঁ সো সেই পাৰ্টিকুলাৰ বিটা ভ্যালুটো যদি আমি এই ইকুৱেশ্যনটোত বহুৱাই দিওঁ এই ইকুৱেশ্যনটো তোমাৰ চিয়েৰাৰ ইকুৱেশ্যন বুলি কোৱা হয় বিটা ভ্যালুটো বহুৱাই দিলো আমি লেমডা ভ্যালুটো আমি জানো মই ইতিমধ্যে কৈ দিছো যে লেমডা ভ্যালুটো সাধাৰণতে 1.54 এংষ্ট্ৰম হয় আমি থিটা কোনটো এংগলত এক্সটো মাৰি পঠাইছো সেইটো আমাক মেচিনতে দি দিব সেইটো আমি জানিব লাগিব তেতিয়াহ'লে আমি কি গম পাম তাৰ পৰা আমি এল গম পাম এলে আমাক কি ইনফৰমেশ্যন দিব এলে দিব সাইজ অফ ক্ৰিষ্টেলাইন সাইজ দিব মই কৈছিলো নহয় এটা পলি ক্ৰিষ্টেলাইন মেটেৰিয়েলৰ ভিতৰত আমাৰ ক্ৰিষ্টেলাইন ৰিজনটো বেলেগ বেলেগ বিন্যাসত সজ্জিত হৈ থাকে গতিকে যিটো বাউণ্ডাৰীয়ে আমাৰ এটা ক্ৰিষ্টেলাইন ৰিজনৰ পৰা আনটো ক্ৰিষ্টেলাইন ৰিজনক ডিভাইড কৰে তাক আমি ক্ৰিষ্টেলাইন সাইজ বুলি কওঁ তেলে একচুয়ালি সেই কিমানটো অৰ্ডাৰলৈকে মোৰ এটম বিলাকে পিৰিয়ডিচিটিটো মানি চলিছে সেই ইনফৰমেশ্যনটো মই ক'ৰ পৰা পাম মই এলৰ তোমাৰ ডিটাৰমাইন ভ্যালু অফ এলৰ পৰা পাই যাম কি দিব তোমাৰ এভাৰেজ সাইজ অফ দি ক্ৰিষ্টেলাইন দিব তেতিয়াহ'লে এক্সৰে পৰা আমি ইহঁতৰ ইন্টাৰপ্লেনাৰ স্পেচিং পালো এক্সৰে পৰা আমি তোমাৰ সিহঁতৰ কি গম পাম এভাৰেজ সাইজ অফ দি ক্ৰিষ্টেলাইন গম পালো এক্সৰে পৰা আমি এটা এটমৰ পৰা আনটো এটমৰ ডিসটেন্সটো গম পালো যাক আমি ক্ৰিষ্টেলোগ্ৰাফিক এক্সিস বুলি কওঁ গতিকে এক্সৰে পৰা আমি কিছুমান কথা গম পাওঁ নেক্সট আৰু এটা টেকনিক আছে তাক কোৱা হয় তোমাৰ ইনফ্ৰাৰেড স্পেক্ট্ৰোস্কপি যদি আমি ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰটো যদি চাওঁ তো ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰটো আমি কেনেকৈ ভাগ কৰোঁ মানে এসেন্ডিং অৰ্ডাৰ অফ ফ্ৰিকুৱেন্সি আৰু ডিসেন্ডিং অৰ্ডাৰ অফ ফ্ৰিকুৱেন্সি প্ৰথমটো হ'ল মোৰ ৰেডিঅ' মাইক্ৰ ঠিক আছে ৰেডিঅ' মাইক্ৰ ইনফ্ৰাৰেড ভিজিবল আল্ট্ৰাভায়োলেট এক্সৰে গামা ৰে ওকে সো প্ৰত্যেকৰে কি হয় মোৰ ফ্ৰিকুৱেন্সি বেলেগ প্ৰত্যেকটো ৰিজনতে এটা ওয়াইড ৰেঞ্জ অফ ফ্ৰিকুৱেন্সি থাকে ওয়াইড ৰেঞ্জ অফ তোমাৰ ৱেভলেংথ থাকে আৰু সেই পাৰ্টিকুলাৰ ফ্ৰিকুৱেন্সিটো কি হয় বেলেগ বেলেগ প্ৰপাৰ্টিৰ কাৰণে ডিস্টিং হয় যদি মই মাইক্ৰৱেভটো লওঁ মাইক্ৰৱেভে কি কৰে সদায় এটা মলিকুল ৰোটেশন কৰে আমি সাধাৰণতে ৰোটেশন স্পেক্ট্ৰা পঢ়িছো ইতিমধ্যে তো ৰোটেশন স্পেক্ট্ৰা ইজ মেইনলি ৰেসপন্সিবল ফৰ দি হোৱাট মাইক্ৰৱেভ ঠিক সেইদৰে যদি আমি মেটেৰিয়েল এটাৰ মাজেদি যদি আমি এক্সৰেটো পঠাই দিওঁ কিয় পঠাই দিওঁ কাৰণ এক্সৰে ইজ হাইলি এনাৰ্জেটিক উই অলসো নো তেতিয়াহ'লে সিহঁতৰ মাজত কি হৈ যাব সিহঁতৰ বনটো ভাগি গুচি যাব ঠিক সেইদৰে যদি আমি তাৰ মাজেদি ইউভি পঠাই দিওঁ ইউভি পঠালে কি হয় এটা মেটেৰিয়েল সাধাৰণতে তোমাৰ নৰ্মেল স্টেটৰ পৰা গ্ৰাউণ্ড স্টেটৰ পৰা তোমাৰ এক্সাইড স্টেটলৈ যায় তো এক্সাইডৰ পৰা আকৌ তোমাৰ নৰ্মেল নামি আহে নামি হৈ গ'লে সি ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন এমিট কৰে আৰু সেই ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যনটো ক'ত পৰে তোমাৰ ইউভি মানে ভিজিবল ৰেঞ্জত পৰে ভিজিবল ৰেঞ্জত পৰিলে তাক আমি লাইট হিচাপে ডিটেক্ট কৰোঁ কিন্তু একেটা ইলেক্ট্ৰমেগনেটিক ৱেভ যাৰ ফ্ৰিকুৱেন্সি ইনফ্ৰাৰেড ৰেঞ্জত পৰিছে সেই ইনফ্ৰাৰেড ৰেঞ্জত পৰা ফ্ৰিকুৱেন্সিটো যদি আমি পাৰ্টিকুলাৰ মেটেৰিয়েলটোৰ মাজেদি যদি পঠাই দিলে কি হ'ব তাত থকা যিখিনি মোৰ মেটেৰিয়েল মানে কনষ্টিটুয়েন্ট হওক তাত মোৰ কাৰ্বন থাকিব পাৰে অক্সিজেন থাকিব পাৰে নাইট্ৰজেন থাকিব পাৰে হাইড্ৰোজেন সালফাৰ সো অন lot of that means components may be or constituents may be there so each and every molecules will be vibrate at different frequency তেতিয়াহ'লে আমাৰ যদি স্যাম্পলটো আননোন স্যাম্পল হয় বা নোন স্যাম্পলে হয় সেই স্যাম্পলটোৰ ভিতৰত একচুয়ালি কি মোৰ কম্পোজিশন আছে সেই কম্পোজিশনখিনিৰ বিষয়ে বিশদভাৱে জানিবৰ কাৰণে আমি সদায় ইনফ্ৰাৰেড স্পেক্ট্ৰোস্কপিটো ইউজ কৰোঁ ইট ইজ এ ভেৰি এনাৰ্জেটিক
that means a sophisticated instrument, that means to understand what are the composition that contain in our material. Okay, so as for example jetia ami infrared to mari puthai dim ami enuka ta tomar spectra pam, ঠিক আছে এতিয়া ইয়াতে আমি কি বুঝাইছো ওয়েভলেংথ বুঝাইছো ইয়াতে আমি কি বুঝাইছো ট্রান্সমিটেন্স বুঝাইছো ট্রান্সমিটেন্স আমি অ্যাবজর্বেন্সও পঠাব পাৰো মানে বুঝাব পাৰো তেতিয়া হলে ইউভি সরি ইনফ্রারেড রে টু ইয়াৰ মাজেদি কিমান পৰিমাণৰ ট্রান্সমিটেন্স পাৰ হৈ গৈছে এইটো পাৰ্চেন্টেজত বুজোৱা হৈছে গতিকে আমি তাত কিছুমান কি পাইছো কিছু পিক পাইছো তেতিয়াহলে এই পিক বিলাকে আমাক কি নিৰ্দেশ কৰিব এই পাৰ্টিকুলাৰ পিকটোত এই পাৰ্টিকুলাৰ পিকটোত এই পাৰ্টিকুলাৰ পিকটোত মানে মোৰ মেটেৰিয়েলত থকা মলিকুলখিনি ভাইব্ৰেট হৈছে কিন্তু ইতিমধ্যে মই জানো যে মই কোনটো পাৰ্টিকুলাৰ ওয়েভলেংথত কোনটো মোৰ মলিকুল ভাইব্ৰেচন হয় as for example যেতিয়া মোৰ 3200 to 3400 সেন্টিমিটাৰ ইনভাৰ্সত যদি মই কিবা এটা পিক পাও তেতিয়া হলে মই ডেফিনেটলি কৈ দিব পাৰো ফিংগাৰপ্ৰিন্ট যদি পাও তেতিয়া হলে তাত থকা মোৰ মানে কম্পোনেন্টটো হল তাত কি থাকিব অক্সিজেন আৰু হাইড্ৰোজেন থাকিব ডেফিনেটলি এই যেটো ফিংগাৰপ্ৰিন্ট হয় তাতে মোৰ কি আছে এৰাউন্ড পিকটো মোৰ এৰাউন্ড 3400 ৰ ওচৰত আছে 3400 ৰ ওচৰত থাকিলে মোৰ কি থাকিব অক্সিজেন আৰু হাইড্ৰোজেন থাকিব ঠিক সেইদৰে এটো মোৰ এৰাউন্ড 1500 মানত আছে গতিকে এটো 1650 পৰা 1800 আছে গতিকে মোৰ কি থাকিব কাৰ্বন অক্সিজেন থাকিব এৰাউন্ড 2000 টু এৰাউন্ড 2200 মানৰ ভিতৰত যদি থাকে তেতিয়া হলে মোৰ কি থাকিব তাত কাৰ্বন নাইট্ৰোজেন থাকিব ইয়াত দেখা পোৱা নাই গতিকে কাৰ্বন নাইট্ৰোজেন নাই গতিকে 2800 পৰা এৰাউন্ড 3100 মানৰ ভিতৰত থাকে তেতিয়াহলে তাত কাৰ্বন হাইড্ৰোজেন থাকিব ইয়াত কাৰ্বন নাইট্ৰোজেন থাকিলে গতিকে আমি ইনফ্ৰাৰেড স্পেক্ট্ৰাৰৰ যেটো ফিংগাৰপ্ৰিন্ট হয় সেই ফিংগাৰপ্ৰিন্টৰ এক্সাক্ট যিখিনি তোমাৰ পিক হয় সেই পিকখিনি এনালাইসিস কৰি পেলাই আমি তাত সেই মেটেৰিয়েলটোৰ ভিতৰত কি কম্পোনেন্ট তোমাৰ জড়িত হৈ আছে সেইখিনি আমি ডিটেক্ট কৰিব পাৰো সো দিস ইজ এ ভেৰি পাৱাৰফুল ইনভেষ্টিগেশন মেথড ওকে সো নাও কামিং টু আৱাৰ ইউভি স্পেক্ট্ৰোস্কপি সো ইউভি স্পেক্ট্ৰোস্কপি মই ইতিমধ্যে আগতে দেখুৱাইছো যে ইউভি কি কৰে কিহতি সদায় ইলেক্ট্ৰনিক ট্ৰানজিশন দিয়ে আৰু ইনফ্ৰাৰেডে কি দিয়ে কিহতি সদায় ভাইব্ৰেচনেল ট্ৰানজিশন দিয়ে ওকে যেতিয়া আমি যিকোনো এটা মেটেৰিয়েলৰ মাজেদি যদি আমি ইউভি লাইট আল্ট্ৰাভায়োলেট লাইট যদি পঠাই দিওঁ কিহতি কি হৈ যায় কিছুমান লাইট এবজৰ্ব কৰি থয় কিছুমান লাইট তাৰ মাজেদি যদি পাৰ হৈ যাব দিয়ে যদি আমি ইউজ কৰা ডিভাইসত ইউজ কৰা বা ইন্ডাষ্ট্ৰিত ইউজ কৰা আমাৰ পাৰ্টিকুলাৰ মেটেৰিয়েলটো তোমাৰ অপটিক্যালি কি এবজৰ্পশন প্ৰপাৰ্টি দেখুৱাব নে কি অপটিক্যালি তোমাৰ ট্ৰান্সমিশন প্ৰপাৰ্টি দেখুৱাব কিন্তু কেনেকৈ নিৰ্ভৰ কৰিম তাৰ মাজেদি যদি লাইট মাৰি পঠাই দিলে লাইটটো যদি পাৰ হৈ যায় দিস 10% ট্ৰান্সপাৰেন্ট গতিকে আমাৰ নিজৰ মতে আমাৰ মেটেৰিয়েলটো কেনেকুৱা হ'ব অপটিক্যালি কি কেনেকুৱা ৰেসপন্স দিব কেনেকুৱা বিহেভ দিব সেই বস্তুৰ বিষয়ে মাইক্ৰোস্কোপিক্যালি জানিবৰ কাৰণে সেই পাৰ্টিকুলাৰ মেটেৰিয়েলটোৰ মাজেদি আমি ইউভি লাইট মাৰি পঠিয়াব লাগিব যদি আমি ইউভি লাইট মাৰি পঠিয়াই দিওঁ তেতিয়া হলে কি হ'ব যে তাৰ ইনস্ট্ৰুমেন্টটো দেখিবলৈ এনেকুৱা হয় হি এনেকুৱা এটা তোমাৰ ৰেকৰ্ড কৰিব আৰু তাৰ কাৰণে আমাৰ বিশেষ এটা মানে তোমাৰ ল আছে তাক কোৱা হয় তোমাৰ লেম্বাৰ্ট ল বিয়েৰ লেম্বাৰ্ট ল ওকে তাৰ কাৰণে তোমাৰ বেলেগ তোমাৰ কি হৈ যায় এক্সাইটেশন ইজ ৰেসপন্সিবল সিগমা পাই আৰু সিগমা টু পাই ষ্টাৰ সিগমা টু সিগমা ষ্টাৰ সো আই নট ডিসকাস ইন ডিটেইল সো এতিয়া কি হৈ গল ইউভি স্পেক্ট্ৰাটো যেতিয়া আমি ৰেকৰ্ড কৰিছো ইউভি স্পেক্ট্ৰাটো আমি দেখিবলৈ এনেকুৱা পাইছো তেতিয়াহলে আমি দেখিলো যে ইয়াত আমি কি বুঝাইছো ওয়েভলেংথ বুঝাইছো ইয়াত আমি মেটেৰিয়েলটো এবজৰ্ব কৰা লাইটটোৰ ইন্টেন্সিটি বুঝাইছো আৰু এটো আমি নেনোমিটাৰত আমি মানে ৰেকৰ্ড কৰিছো তেতিয়াহলে আমি দুটা আমি বেন পালো এটা পাইছো এৰাউন্ড 240 মানত এটা পাইছো এৰাউন্ড বোথ বেন পাইছো আমি এৰাউন্ড 300 মানত 300 অৰ 320 মানত পাইছো তেতিয়াহলে কোনটো বেন কোনটো এবজৰ্পশনৰ কাৰণে তোমাৰ ৰেসপন্সিবল হয় তেতিয়াহলে সেই পাৰ্টিকুলাৰ আমি ইউভি স্পেক্ট্ৰাটো এনালাইসিস কৰি পেলাই গম পাম ঠিক আছে সো এতিয়া যে মই কৈছো যে এটা এনাৰ্জি লেভেলৰ পৰা আনটো এনাৰ্জি লেভেললৈ তোমাৰ ইলেক্ট্ৰনখিনি গুচি যায় গুচি গৈ পেলাই হিয়তি ইলেক্ট্ৰনখিনি এবজৰ্ব কৰিব পাৰে হয় কি এমিটো কৰিব পাৰে এটা এবজৰ্পশন হৈছে এবজৰ্পশন মানে কি লোৱাৰ লেভেলৰ পৰা কি আপাৰ লেভেললৈ গৈছে যদি ইয়াতে মই ট্ৰান্সমিশন তোমাৰ ড্ৰ কৰিব বিচাৰো তেতিয়াহলে মই গম পাম যে ইলেক্ট্ৰনখিনি আপাৰ লেভেলৰ পৰা তোমাৰ লোৱাৰ লেভেললৈ জাম্প কৰি দিছে কিন্তু তাৰ ভিতৰত কি থাকে আমি জানো যে মানে ইন দি মেটেৰিয়েল according to the Band theory each and every material is quantized okay having somewhat finite value of the energy where the electrons can reside okay and it is separated by the sum of the band which is we call it as the energy band gap okay so hey particular material room energy band gap কিমান হ'ব তেতিয়াহলে আমি কেনেকৈ গম পাম তাৰ কাৰণে এটা বিশেষ প্লট আছে তাক কোৱা হয় তোমাৰ টাউস প্লট বুলি কোৱা হয় মই ইয়াত ইনডিটেইলটো দেখুৱা নাই গতিকে ইয়াৰ এটা স্পেক্ট্ৰা লৈ পেলাই ইয়াতে তোমাৰ টাউস প্লটটো ড্ৰ কৰা হৈছে ড্ৰ কৰি পেলাই ইয়াৰ যেটো মোস্ট মানে স্ট্ৰেট পোৰশন সেই স্ট্ৰেট পোৰশনত আমি কি কৰিছো টেনজেন্ট ড্ৰ কৰিছো টেনজেন্ট ড্ৰ কৰি পেলাই হিয়তি যেটো এক্স এক্সিছত কাটিব এক্স এক্সিছত মই কি লিখিছো তোমাৰ এনাৰ্জি আছে y এক্সিছত মোৰ এই পাৰ্টিকুলাৰ প্যাৰামিটাৰ বিলাক আছে সো এক্স এক্সিছৰ এনাৰ্জি তোমাৰ যেটো ৰেঞ্জ হয় তাতে যেটো পইণ্টত কাটিব সেই পাৰ্টিকুলাৰ
ভেলুটোৱে মোৰ পাৰ্টিকুলাৰ মেটেৰিয়েলটোৰ মোৰ পাৰ্টিকুলাৰ বেণ্ড গেপ হ'ব ইয়াতে মোৰ কিমান হৈ গ'ল এৰাউণ্ড এইটো পইণ্টত কাটিছে মই এপ্ৰক্সিমেটলি ক'ব পাৰোঁ যে এৰাউণ্ড 3.18 ইলেক্ট্ৰন ভল্ট তেতিয়াহ'লে মোৰ এই পাৰ্টিকুলাৰ মেটেৰিয়েলটো মই চিনথেচিছ কৰা মেটেৰিয়েলটো বেণ্ড গেপ কিমান হ'ব 3.18 ইলেক্ট্ৰন ভল্ট তেতিয়াহ'লে 3.18 ইলেক্ট্ৰন ভল্ট যদি হ'ল তেতিয়াহ'লে আমি ক'ব পাৰোঁ কি হয় জেলি কণ্ডাক্টৰ আৰু নিয়েৰলি তোমাৰ সেমি কণ্ডাক্টৰ তাৰ পৰা কোনটো নে ইনসুলেটৰ হ'ব নে আমি তেনেকৈ তোমাৰ ডিটাৰমাইন কৰিব পাৰিম ফ্ৰম দি UV visible absorption spectroscopy study. So now we have another technique which we call it that means TGA thermogravimetric analysis. So thermogravimetric analysis to use to আমি কি গম পাম যে পাৰ্টিকুলাৰ এটা ডিভাইস কোনটো পাৰ্টিকুলাৰ টেম্পাৰেচাৰলৈকে ইউজ কৰিব পাৰি তেতিয়াহ'লে সেইটো কোনে আমাক ৰেকৰ্ড দিব সেইটো থাৰ্মোগ্ৰাভিমেট্ৰিক এনালাইসিস দিব ঠিক আছে সো ইয়াতে মই দুটা তোমাৰ স্পেক্ট্ৰা ড্ৰ কৰিছো এটো হ'ল তোমাৰ ওয়েট লস এটো হ'ল মোৰ টেম্পাৰেচাৰ এটা মই যে মানে টেম্পাৰেচাৰ বহাই গৈ আছো মোৰ ওয়েট লসটো কি হৈ আছে এই ৰিজনটোৰ পৰা এইটো ৰিজনলৈকে তোমাৰ মোৰ মেটেৰিয়েলটো ষ্টেবল আছে তেনে মই গম পাম যে মই ইউজ কৰা মেটেৰিয়েলটো around 220 ডিগ্ৰী সেন্টিগ্ৰেড লৈকে তোমাৰ ষ্টেবল হৈ থাকিব কিন্তু তাতকে যদি মই বেছি টেম্পাৰেচাৰত ইউজ কৰিব বিচাৰো তেতিয়াহ'লে টেম্পাৰেচাৰ মই যিমানে বহাই গৈছো মোৰ ওয়েট লসটো কিমানে কমি গৈ আছে গতিকে মোৰ মেটেৰিয়েলটো তোমাৰ ডিগ্ৰেড হৈ গৈ আছে তেতিয়াহ'লে মই সেই পাৰ্টিকুলাৰ মেটেৰিয়েলটো যদি ডিভাইসত ইউজ কৰিব লগা হয় তেতিয়াহ'লে মই পাৰ্টিকুলাৰ ডিভাইসটো around 220 ডিগ্ৰী সেন্টিগ্ৰেড লৈকে ইউজ কৰিব পাৰিম এটো কোৱা হয় তোমাৰ ফাৰ্স্ট ডেৰিভেটিভ প্লট exactly কোনটো টেম্পাৰেচাৰত মোৰ তোমাৰ ডিগ্ৰেডেশন স্টাৰ্ট হৈছে কোড ডিগ্ৰেডেশন তোমাৰ লস হৈছে this is the one of the alternative plot of this one and কোনটো টেম্পাৰেচাৰ ডিগ্ৰেডেশন ম্যাক্সিমাম হৈছে সেইটো আমি তোমাৰ ফাৰ্স্ট ডেৰিভেটিভ প্লটৰ পৰা গম পাব পাৰো so this is basically some of the that means characterization techniques that we can analyze our samples microscopically to know what are the that means the bulk materials which are responsible for its microscopic behavior so these are the summary of my talk we have lot of that means more characterization techniques where I have not shown here okay if anyone have any that means query you can ask me we can discuss thank you so much ধন্যবাদ স্যার আমি চ্যাট বক্সত এটা প্ৰশ্ন পাইছো প্ৰশ্নটো মই আপোনালৈ পঢ়ি দিছো তেওঁ সুধিব বিচাৰিছে স্যাৰ does SEM use the quantum tunneling effect will you please elaborate how it processes the information from the specimen surface to digital image কি কলা আকৌ কৈ দিয়া হয় তেওঁ সুধিব বিচাৰিছে যে does SEM use the quantum tunneling effect তাৰ পিছত দুটা প্ৰশ্ন তেওঁ একচুয়ালি দিছে দ্বিতীয়টো প্ৰশ্ন হৈছে will you please elaborate how it processes the information from the specimen surface to digital image আচ্ছা আচ্ছা সো তোমাৰ প্ৰথমটো হ'ল কোৱান্টাম যিটো টানেলিং মেথড হয় তাৰ কাৰণে তোমাৰ মানে সেমে কৰিব নোৱাৰে তাৰ কাৰণে STM বুলি এটা তোমাৰ মানে ইনস্ট্ৰুমেন্ট আছে সেইটো মই ইয়াত তোমাৰ দেখুৱা নাই ওকে সো STM যদি তোমাৰ কোৱান্টাম টানেলিংটোৰ বিষয়ে ইউজ কৰে আৰু প্ৰথম কথাটো হ'ল যেতিয়া আমি তোমাৰ নেনো মেটেৰিয়েলটোৰ বিষয়ে আমি ডিসকাস কৰো সো নেনো মেটেৰিয়েলটো সাধাৰণতে মই এটা কৈছো যে সাৰফেসটো ভলিউম ৰেশিওৰ কাৰণে হিহঁতৰ মেটেৰিয়েল নেনো মেটেৰিয়েলখিনি সদায় তোমাৰ এনহান্স প্ৰপাৰ্টি দেখুৱায় আৰু লগতে তোমাৰ আৰু এটা তোমাৰ প্ৰপাৰ্টি ৰেসপন্সিবল হয় যেটো হ'ল তোমাৰ কোৱান্টাম কনফাইনমেন্ট এফেক্ট যেতিয়ালৈকে আমি মেটেৰিয়েলটো তোমাৰ নেনো সাইজত বনাই দিও না সিহঁতি কি হয় কোৱান্টাম কনফাইনমেন্ট এফেক্ট এটা দেখুৱায় সো ইট ইজ কোৱাইট কমপ্লিকেটেড ওয়ান ওকে যেতিয়া কোৱান্টাম কনফাইনমেন্ট এফেক্ট দেখুৱাব লগতে তোমাৰ সিহঁতৰ সাৰফেসটো ভলিউম এসপেক্ট ৰেশিওটো যেতিয়া তোমাৰ বাঢ়ি গুছি যোৱাৰ লগে লগে সিহঁতি কি কৰিব সদায় বাল্ক মেটেৰিয়েলতকে তোমাৰ মানে সদায় নেনো মেটেৰিয়েলকে মোৰ এনহান্স প্ৰপাৰ্টি দেখুৱাব কিন্তু এটা কথাটো হ'ল কি যেতিয়া মই সেমৰ কথা কৈছো সো সেমৰ মেইন কামটোৱে হ'ল যে সদায় ইলেক্ট্ৰনখিনি কি হ'ব যে মই প্ৰথম সাৰফেসত পৰিব যি স্যাম্পলে নহক লাগিলে ওকে স্যাম্পলত পৰি পেলাই লগে লগে অকল মোৰ সিহঁতি কি কৰিব সিহঁতৰ এনাৰ্জিটো বেছি এটা হাই নহয় কাৰণ সাধাৰণতে আমি টেমত যিটো ইউজ কৰোঁ সেইটো 500 তোমাৰ এমিটি ৰেঞ্জৰ হয় ইয়াত এৰাউণ্ড আই থিংক 50 মান হয় মই একজেক্ট ফিগাৰটো পাহৰিছো so low energy হয় as compared to our that is electrons we use in TEM so সেই ইলেক্ট্ৰনখিনি কি কৰিব সেই ইলেক্ট্ৰনখিনি প্ৰথম সাৰফেসত পৰিব তো সাৰফেসত যেহেতু পৰিব আৰু সিহঁতি যেহেতু এনাৰ্জেটিক নহয় সিহঁতি মোৰ হেৰিয়াৰ মাজেদি মানে স্যাম্পলটোৰ মাজেদি পাৰ হৈ যাব নোৱাৰে গতিকে সিহঁতি ৰিফ্লেক্ট হ'ব সেটি মানে স্কেটাৰ্ড হ'ব আৰু স্কেটাৰটো হ'ব তাত বহুত প্ৰসেস জড়িত হৈ আছে তাৰ লগত তোমাৰ উগাৰ ইলেক্ট্ৰন আছে মানে মোৰ স্যাম্পলটো বা কিছুমান ইলেক্ট্ৰন ওলাই গুছি যাব তাত কিছুমান তোমাৰ বেক স্কেটাৰ্ড ইলেক্ট্ৰন আছে তাৰ পিছত কিছুমান মোৰ ৰাডাৰফোৰ্ড ইলেক্ট্ৰন আছে so lot of electrons মানে will be emitted okay lot of process are there আৰু যিমানখিনি ইলেক্ট্ৰন মোৰ স্যাম্পলটো পৰা
মানে এক্সট্ৰেক্ট হৈ গুচি গৈছে ইলেক্ট্ৰন পৰাৰ কাৰণে তাক মই সেকেন্ডাৰী ইলেক্ট্ৰন বুলি কওঁ আৰু সেই পাৰ্টিকুলাৰ সেকেন্ডাৰী ইলেক্ট্ৰনখিনিয়ে মোৰ কি কৰিব স্যাম্পলটোৰ যিখিনি সাৰফেসৰ যিখিনি প্ৰপাৰ্টি সেই সাৰফেসৰ প্ৰপাৰ্টিখিনি সিহঁতি এক্সট্ৰেক্ট কৰি লৈ গৈ পেলাই তোমাৰ মানে মোৰ কম্পিউটাৰলৈ পঠাই দিব আৰু কম্পিউটাৰত একৰ্ডিংলি আমি কি কয় ইমেজটো এনালাইসিস কৰি পেলাই তাৰ মৰ্ফোলজিটো কেনেকুৱা হয় সেইটো আমি গম পাম I think I can address his question. Sir, মই সুধিব বিচাৰো যে যেহেতু আমি গম পালো সেম আৰু টেমৰ ইলেক্ট্ৰন এজ আ সোর্স অফ এমিশন আমি ইউজ কৰো তো তাৰ কাৰণে স্যার কি স্পেসিফিক মেটেৰিয়েল ইলেক্ট্ৰন ইউজ হয় নেকি এইটো হয় ইয়েস তোমাৰ মানে সাধাৰণতে আমি যেটো ইউজ কৰো তোমাৰ টাংস্টেন ফিলামেন্ট ইউজ কৰা হয় টাংস্টেনৰ তোমাৰ গান ইউজ কৰা হয় টাংস্টেন ঠিক আছে তো তাৰ কাৰণে ইলেক্ট্ৰন আমি গান বুলি কোৱা হয় আৰু তাৰ সেই যিখিনি ইলেক্ট্ৰন হয় তাক আমি জেনেৰেল ইলেক্ট্ৰন খিনি নহয় প্ৰথমে তাক হিটেড ফিলামেন্ট কৰা হয় গৰম কৰা হয় গৰম কৰি পেলাই ইলেক্ট্ৰন খিনি আহিব অহা ইলেক্ট্ৰন খিনি আমি কি কৰো তোমাৰ এচিলেৰেট কৰো ঠিক আছে এচিলেট কেনেকৈ কৰা হয় তোমাৰ এনড দি পেলাই কৰা হয় আৰু কৰিলেতো তোমাৰ এচিলেট কৰিলে নহব ইলেক্ট্ৰন কিন্তু বাহিৰৰ পৰা ওলোৱাৰ লগে লগে তোমাৰ সিহঁতি ফ্ৰী ইলেক্ট্ৰন হৈ গুচি গ'ল কিন্তু ফ্ৰী ইলেক্ট্ৰন হ'লেতো নহব সিহঁতি আমি সাবজেক্ট পেলাব লাগিব পেলাব লগা হোৱাৰ কাৰণে তাক আমি কলিমেট কৰিব লাগিব মানে এটা লাইনলৈ লৈ আহিব লাগিব লৈ অহাৰ কাৰণে তাক আমি কি কৰিব লাগিব তোমাৰ হাই ম্যাগনেটিক ফিল্ড দিব লাগিব পার্মানেন্ট ইলেক্ট্ৰমেগনেট দিব লাগিব আৰু সেই ইলেক্ট্ৰমেগনেটৰ কামেই হ'ল তোমাৰ মানে ডিসপার যেটো মোৰ ইলেক্ট্ৰন বিম আছে আনি পেলাই তাক মই কলিমিটেড ইলেক্ট্ৰন বিম কৰি দিওঁ আৰু কলিমিটেড ইলেক্ট্ৰন বিম কৰি দিয়াৰ লগে লগে কি হ'ব তোমাৰ মোৰ ইলেক্ট্ৰন বিমটো হাইলি এনাৰ্জেটিক হৈ যাব আৰু সেই এনাৰ্জেটিক হোৱাৰ পিছত একৰ্ডিংলি তোমাৰ টেমত কৰিব কিন্তু মেইন কথাটো হ'ল ইলেক্ট্ৰন সোর্সটো ইন জেনেৰেল আমি তোমাৰ টাংস্টেন ফিলামেন্টৰ পৰা ইউজ কৰোঁ থ্যাংক ইউ স্যার আমাৰ এটা পৰ্ব আছে আমি সকলো পাৰ্টিসিপেন্টকে তেওঁলোকৰ ভিডিঅটো এবাৰ অন কৰিবলৈ অনুৰোধ জনাইছো আমি আমাৰ পৰৰ মেমৰি আমি এখন স্ক্ৰিনশ্বট লৈ থৈ দিওঁ সকলোৱে ভিডিঅটো অন কৰিলে আমি ভাল পাম থ্যাংক ইউ স্যার আমি সকলোকে পুনৰ এবাৰ ধন্যবাদ জনাইছো আমি ছাৰক আকৌ এবাৰ ধন্যবাদ জনাইছো আমি সকলো পাৰ্টিসিপেন্টকে ধন্যবাদ জনাইছো ইমান সময় আমাৰ মাজত উপস্থিত থকাৰ বাবে লগতে আমি যিখন গুগল ফৰ্ম দিছো সেইখন গুগল ফৰ্মত এটা হোৱাটছএপ গ্ৰুপ আছে আমি এডুকেল ইনস্পায়াৰৰ আগন্তুক সেশনবোৰৰ ইনফৰমেশনবোৰ দিয়াৰ লগতে আমাৰ এডুকেশন ৰিলেটেড কিছুমান বস্তু আমি শ্বেয়াৰ কৰি থাকো সেইটো আপোনালোকে জইন হৈ ল'ব আৰু লগতে ইমান সময় আমাৰ মাজত থকাৰ বাবে পুনৰ এবাৰ ধন্যবাদ জনাইছো আমি freebirds.co আমি ধন্যবাদ জনাইছো আমাক সহায় কৰাৰ বাবে এইখিনিয়ে কৈ আমি আজিৰ সেশনটো ইমানতে সামৰিছো পৰৱৰ্তী সেশনবোৰ আপোনালোকক পুনৰ লগ পাম বুলি আশা কৰিছো ধন্যবাদ শুভৰাত্ৰি Okay, once again, that means participant for your kind presence to listen. That means almost 1.5 hours, and especially the organizers for giving me the opportunity to present some of my that means basic knowledge in front of you. Okay, thank once again, and keep it on this system in future and also. Thank you Thank so you, much. sir. Good night to all of you. Okay.